নমস্কাৰ আসাম জিকে বিদ্যাপীঠ ইউটিউব চেনেলত আপোনাক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আসাম পুলিচৰ ৰিভিজন ক্লাছৰ 8 নম্বৰ ক্লাছটো লৈ আহিছোঁ, য'ত টোটেল 50টা প্ৰশ্ন আছে আৰু লগতে জিকে, ৰিজনিং, মেথছ আৰু ইংলিছ এই 4টা বিষয়ৰে প্ৰশ্ন আছে। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু আপুনি নিজে কিমানটা শুদ্ধ উত্তৰ দিব পাৰিলে সেইটো শেষত কমেণ্ট বক্সত জনাই দিব। আৰু টেকনিকেল প্ৰব্লেমৰ কাৰণে মই যোৱাকালি ভিডিঅ' দিব পৰা নাই, কিন্তু আজিৰ পৰা আপোনালোকে ৰেগুলাৰলি ভিডিঅ' পাব। আৰু মই যোৱা ভিডিঅ'ত আপোনালোকৰ বাবে এটা প্ৰশ্ন দিছিলোঁ, যাৰ শুদ্ধ উত্তৰ দিয়া প্ৰথম 10গৰাকীৰ নাম মই আজিৰ ভিডিঅ'ৰ শেষত ঘোষণা কৰি দিম। আৰু আজিৰ ভিডিঅ'ত আপোনালোকৰ বাবে এটা প্ৰশ্ন থাকিব, যাৰ শুদ্ধ উত্তৰ দিয়া প্ৰথম 10গৰাকীৰ নাম মই আজিৰ ভিডিঅ'ৰ নিচিনা অহা ভিডিঅ'ত ঘোষণা কৰি দিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। প্ৰত্যেকবাৰৰ নিচিনা আমি এইবাৰো জিকে পাৰ্টটো প্ৰথমত ছল্ভ কৰিম, তাৰপিছত লাহে লাহে ৰিজনিং, মেথছ আৰু ইংলিছ ছল্ভ কৰিম। গতিকে জিকেৰ ফালে আগবাঢ়িছোঁ। জিকেৰ প্ৰথমটো প্ৰশ্ন ইয়াত সুধিছে, নামঘোষাত কিমানটা ঘোষা আছে? হাউ মেনি ঘোষা আৰ দেয়াৰ ইন নামঘোষা? আই হোপ আপোনালোকে জানে ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1000। নামঘোষাত টোটেল 1000টা ঘোষা আছে, সেইকাৰণে ইয়াক হাজাৰী ঘোষা বুলিও কোৱা হয়। আপোনালোকে মনত ৰাখিব নামঘোষাক। আই হোপ আপোনালোকে জানে এইটো, হ'লেও যিসকলে নাজানে মই সিহঁতৰ কাৰণে কৈ দিওঁ। নামঘোষাৰ 8টা নাম, তাক হাজাৰী ঘোষা বুলি কোৱা, হাজাৰী বা হেজাৰী বুলি কয়, বা মই হাজাৰী বুলিয়ে লিখিছোঁ, হেজাৰী ঘোষা, কাৰণ তাত 1000টা ঘোষা আছে। সেইটো মনত ৰাখিব। আৰু এইটো শ্ৰী শ্ৰী মাধৱদেৱে লিখিছিলে, আপোনালোকে মনত ৰাখিব। এইটো শ্ৰী শ্ৰী মাধৱদেৱ। আৰু কীৰ্তন ঘোষা লিখিছিলে শ্ৰী শ্ৰী শংকৰদেৱ, শ্ৰীমন্ত শংকৰদেৱে। এই নামঘোষাটো লিখিছিলে মাধৱদেৱে, আৰু যিটো কীৰ্তন ঘোষা আছে সেইটো শ্ৰীমন্ত শংকৰদেৱে লিখিছিলে। মই ভাবোঁ আপোনালোকে এইটো জানে। নেক্সট প্ৰশ্ন ইয়াত হৈছে, অসমৰ প্ৰথম চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত? হোৱেৰ ইজ দ্য ফাৰ্ষ্ট মেডিকেল কলেজ অফ আছাম লোকেটেড? অপশ্যন দিছে গুৱাহাটী, ডিব্ৰুগড়, যোৰহাট নে শিলচৰ? অপশ্যন 4টাৰ পৰা ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি, ডিব্ৰুগড়। অসমৰ প্ৰথম যিটো চিকিৎসা মহাবিদ্যালয় আছে, অৰ্থাৎ মেডিকেল কলেজ আছে, সেইটো ডিব্ৰুগড়ত আছে। আৰু লগতে আৰু এটা কথা মনত ৰাখিব, যিটো ডিব্ৰুগড়ত আছাম মেডিকেল কলেজ আছে, তো তাৰ প্ৰথম নামটো আছিলে বেৰী হোৱাইট মেডিকেল স্কুল। তাৰ নামটো প্ৰথম এইটো আছিলে মেডিকেল স্কুল। তাৰপিছত ইয়াৰ নামটো সলনি কৰি পেলাই আছাম মেডিকেল কলেজ কৰি দিয়া হয়। আৰু এইটো কিমান চনত স্থাপন হৈছিলে সেইটো আপোনালোকে কমেণ্ট বক্সত জনাব, কাৰণ মই এইটো প্ৰশ্ন যোৱা ভিডিঅ'টো মই কভাৰ কৰি দিছোঁ। একজেক্ট যোৱা ভিডিঅ' নহয়, মুঠতে আজি 8 নম্বৰ ক্লাছ, তো কোনোবা এটা ভিডিঅ'ত মই কভাৰ কৰিছোঁ। তো আপোনালোকে ইয়াৰ এনচাৰটো কি হ'ব, কিমান চনত অসম চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছিল, আপোনালোকে সেইটো কমেণ্ট বক্সত জনাব। নেক্সট প্ৰশ্ন, প্ৰহ্লাদ চৰিত্ৰ কাৰ লিখা? হু ৰ'ট প্ৰহ্লাদ চৰিত্ৰ? অপশ্যন দিছে মাধৱ কন্দলী, হেম সৰস্বতী, ৰাম সৰস্বতী নে অনন্ত কন্দলী? ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি, হেম সৰস্বতী। হেম সৰস্বতীয়ে যিটো প্ৰহ্লাদ চৰিত্ৰ আছে সেইটো লিখিছিলে। নেক্সট প্ৰশ্ন, কামৰূপত ৰাজত্ব কৰা শেষ বংশটোৰ নাম কি? হুইচ ৱাজ দ্য লাষ্ট ৰুলিং ডাইনেষ্টি অফ কামৰূপ? অপশ্যন দিছে কোচ বংশ, আহোম বংশ, পাল বংশ নে কছাৰী বংশ? তো ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন চি, পাল বংশ। কামৰূপত ৰাজত্ব কৰা শেষ ডাইনেষ্টিটো হৈছে পাল বংশ। আৰু লগতে মনত ৰাখিব, কামৰূপৰ যিটো পাল বংশ আছে, এইটোৰ প্ৰতিষ্ঠাপক আছিলে ব্ৰহ্মপাল আছিলে, কামৰূপৰ যিটো পাল ডাইনেষ্টি তাৰ প্ৰতিষ্ঠাপক। আৰু পাল ডাইনেষ্টি বেংগলৰো আছিলে, এইটোত কেতিয়াও খেলি মেলি নকৰিব। বেংগলৰ যিটো পাল বংশ আছিলে তাৰ প্ৰতিষ্ঠাপক আছিলে গোপাল। আৰু আমাৰ অসমৰ বা কামৰূপৰ তেওঁ আছিলে ব্ৰহ্মপাল। তো এইটো পাল বংশ হ'ব। এইটো পৰীক্ষাত কেতিয়াও খেলি মেলি কৰি থৈ নাহিব। নেক্সট প্ৰশ্ন, ৰেড ক্ৰছ দিৱস কেতিয়া পালন কৰা হয়? ৱেন ইজ ৰেড ক্ৰছ ডে অবজাৰ্ভ? অপশ্যন আছে 7 এপ্ৰিল, 8 মে, 12 জুন নে 5 ডিচেম্বৰ? তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি, 8 মে। প্ৰত্যেক বছৰে 8 মে অৰ্থাৎ 8 মে তাৰিখে এই ৰেড ক্ৰছ দিৱস পালন কৰা হয়। নেক্সট প্ৰশ্ন, স্কটলেণ্ড অফ দ্য ইষ্ট বুলি কাক কোৱা হয়? হুইচ প্লেচ ইজ নোন এজ দ্য স্কটলেণ্ড অফ দ্য ইষ্ট? অপশ্যন দিছে দাৰ্জিলিং, শ্বিলং, কোহিমা নে গেংটক? গেংটক হ'ব, অসমীয়া স্পেলিংটো ভুল হৈছে, গাংটক হৈ আছে, গেংটক হ'ব। তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি, শ্বিলং। শ্বিলঙক স্কটলেণ্ড অফ ইষ্ট বুলি কোৱা হয়। আৰু লগতে মনত ৰাখিব, স্কটলেণ্ড অফ আছাম বুলি হাফলঙক কোৱা হয়। আপোনালোকে হয়তো জানে, হাফলং বহুত ধুনীয়া এখন ঠাই হয় হাফলং। এই হাফলঙক স্কটলেণ্ড অফ আছাম বুলি কোৱা হয়। আৰু যিটো শ্বিলং আছে, মেঘালয়ৰ ৰাজধানী শ্বিলঙক স্কটলেণ্ড অফ ইষ্ট বুলি কোৱা হয়। তো পৰীক্ষাত খেলি মেলি কৰি থৈ নাহিব যদি আহে প্ৰশ্নটো। নেক্সট প্ৰশ্ন, প্ৰমথেশ বৰুৱা কোন ঠাইৰ আছিল? প্ৰমথেশ বৰুৱা বিলং টু হুইচ প্লেচ? অপশ্যন দিছে গুৱাহাটী, ধুবুৰী, তেজপুৰ নে যোৰহাট?
মই ভাবোঁ আপোনালোকে জানে প্ৰমথেশ বৰুৱা কোন হয়। তেওঁ এগৰাকী এক্টৰ হয়, এজন প্ৰডিউচাৰ হয়, এজন ডিৰেক্টৰ হয়। তেওঁ আমাৰ অসমৰে আছিলে প্ৰমথেশ বৰুৱা। তো তেওঁ কোনটো ঠাইত হয় এইটো সুধিছে। তো ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন বি ধুবুৰী। প্ৰমথেশ বৰুৱা ধুবুৰীৰ হয়। ধুবুৰীৰ একজেক্ট জেগাটো হৈছে গৌৰীপুৰ। ধুবুৰীৰ গৌৰীপুৰৰ তেওঁ আছিলে। আৰু তেওঁৰ দেউতাকৰ নাম আছিলে ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা। আপোনালোকে হয়তো জানে ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা আছাম এছ'চিয়েশ্যনৰ লগত জড়িত। আছাম এছ'চিয়েশ্যনৰ প্ৰথমগৰাকী সভাপতি হয় তেওঁ ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা। তো তেওঁ আছিলে এই প্ৰমথেশ বৰুৱা তেওঁৰ দেউতাক। আৰু তেওঁ জমিদাৰ ফেমিলিৰ আছিলে। তো ইমানখিনি ডেপ্থত নালাগে বাৰু, বাট আপোনালোকে জানি চাব যে গৌৰীপুৰৰ হয় আৰু দেউতাকৰ নাম হয় ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা আৰু তেওঁ ধুবুৰীৰ হয়। নেক্সট প্ৰশ্ন, বৰদলৈ ট্ৰফি কিমান চনৰ পৰা আৰম্ভ হৈছিল? ৱেন ৱাজ দ্য বৰদলৈ ট্ৰফি ষ্টাৰ্টেড? অপশ্যন দিছে 1948, 1950, 1952 নে 1955? তো ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন চি 1952। 1952ৰ পৰা যিটো বৰদলৈ ট্ৰফি আছে সেইটো ষ্টাৰ্ট হৈছিলে। আৰু বৰদলৈ ট্ৰফি ফুটবলৰ লগত জড়িত, এইটো মনত ৰাখিব। ফুটবল খেলৰ লগত জড়িত বৰদলৈ ট্ৰফিটো। নেক্সট প্ৰশ্ন, মোৱামৰীয়া বিদ্ৰোহৰ প্ৰথম পৰ্যায় কেতিয়া আৰম্ভ হৈছিল? ৱেন ডিড দ্য ফাৰ্ষ্ট ফেজ অফ দ্য মোৱামৰীয়া ৰিবেলিয়ন ষ্টাৰ্ট? অপশ্যন দিছে 1750, 1769, 1782 নে 1786? তো ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন বি 1769। 1769 চনত প্ৰথম যিটো মোৱামৰীয়া বিদ্ৰোহ সেইটো ষ্টাৰ্ট হৈছিলে। আৰু তেতিয়া আহোম ৰজা আছিলে। এইটো সুধি দিব পাৰে যে প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ সময়ত আহোম ৰজা কোন আছিলে? তো আহোম কিং আছিলে, আপোনালোকে মনত ৰাখিব লক্ষ্মী সিংহ বা লক্ষ্মী সিংহ। তেওঁ আছিলে আহোম ৰজা এইটো সময়ত। নেক্সট প্ৰশ্ন, কোচ ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল? হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য কোচ ডাইনেষ্টি? কোচ কিংডম বা ডাইনেষ্টি বুলি ক'লে ভুল নহয়। অপশ্যন দিছে নৰনাৰায়ণ, বিশ্বসিংহ, ৰঘুদেৱ বা বিশ্বদেৱ। তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি বিশ্বসিংহ। নৰনাৰায়ণ নহয়, কিন্তু কোচ বংশৰ প্ৰতিষ্ঠা কৰিছিলে বিশ্বসিংহদেৱ। আৰু বিশ্বসিংহ চনটো মনত ৰাখিব 1515। 1515 চনত কোচ বংশ প্ৰতিষ্ঠা কৰা হৈছিলে আৰু এইটো বিশ্বসিংহ প্ৰতিষ্ঠা কৰিছিলে। আৰু লগতে মই কিছুমান পইণ্ট দি দিওঁ। যিজন কোচ বংশৰ প্ৰতিষ্ঠাপক হয় বিশ্বসিংহ, তেওঁৰ 4টা পুতেক আছিলে। এই নামখিনি বহুত ইম্পৰ্টেণ্ট। প্ৰথমজন হৈছে মল্লদেৱ, আপোনালোকে হয়তো জানে মল্লদেৱ। 2 নম্বৰ হৈছে শুক্লধ্বজ, কাৰণ ইয়াৰ পৰা প্ৰশ্ন আগতে দেখা পোৱা গৈছে শুক্লধ্বজ। 3 নম্বৰ আছিলে গোসাই কমল আলি, আপোনালোকে হয়তো শুনিছে গোসাই কমল। এই গোসাই কমলে বনাইছিলে। আৰু 4 নম্বৰটো মই ইয়াত লিখিছোঁ, এইটো আছিলে নৰসিংহ, বা অসমীয়াত হ'ব নৰসিংহ বা নৰসিংহ হ'ব নৰসিংহ। ইংলিছত নাৰ্ছিং বুলি কোৱা হয়, যিটো স্পেলিংটো এনেকুৱা হয়। তো এই যিজন প্ৰথমজন ডাঙৰ ৰজা মল্লদেৱ, তেওঁৱে হৈছে নৰনাৰায়ণ। নৰনাৰায়ণৰ আচল নাম হৈছে মল্লদেৱ, আপোনালোকে হয়তো জানে। আৰু যিটো শুক্লধ্বজ দিয়া হৈছে ছেকেণ্ড, তেওঁ হৈছে চিলাৰায়। চিলাৰায়ৰ আচল নামটো হৈছে শুক্লধ্বজ। তো এজন আছিল চিলাৰায়, এজন মল্লদেৱ হৈছে নৰনাৰায়ণ, এজন চিলাৰায় আৰু গোসাই কমল আৰু নৰসিংহ। এই 4জন এই বিশ্বসিংহৰ পুতেক আছিলে। আৰু বিশ্বসিংহ বুজি পালে। আৰু বিশ্বসিংহই 1515 চনত কোচ বংশ প্ৰতিষ্ঠা কৰি ৰজা হৈছিলে। আৰু তেওঁৰ ডেথ হৈছিলে 1540। তাৰপিছত নৰনাৰায়ণ ৰজা হৈছিলে। বুজি পালে। এইখিনি এডিশ্যনেল পইণ্ট মনত ৰাখিবলৈ চেষ্টা কৰিব, কাৰণ তাৰ পৰা প্ৰশ্ন আগতো দেখা গৈছে আৰু আগতো আহিব পাৰে। তো আমি শিকি থকাটো ভাল। নেক্সট প্ৰশ্ন, যোৰহাট সাৰ্বজনীন সভাৰ প্ৰতিষ্ঠাপক কোন আছিল? হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য যোৰহাট সাৰ্বজনীন সভা? অপশ্যন দিছে জগন্নাথ বৰুৱা, আনন্দৰাম ঢেকিয়াল ফুকন, মাণিক চন্দ্ৰ বৰুৱা নে গোপীনাথ বৰদলৈ? তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ জগন্নাথ বৰুৱা। জগন্নাথ বৰুৱা আছিলে এই যিটো যোৰহাট সাৰ্বজনীন সভা তাৰ প্ৰতিষ্ঠাপক। আৰু লগতে চনটো মনত ৰাখিব, চনটো আছিলে 1884। 1884ত জগন্নাথ বৰুৱাই এই যোৰহাট সাৰ্বজনীন সভা প্ৰতিষ্ঠা কৰিছিল। বুজি পালে। নেক্সট প্ৰশ্ন, 2024 আণ্ডাৰ-19 বিশ্বকাপ ফাইনেলত কোন দল জয়ী হৈছিল? হুইচ টিম ওন দ্য আণ্ডাৰ-19 ক্ৰিকেট ৱৰ্ল্ড কাপ ফাইনেল ইন 2024? তো ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন বি অষ্ট্ৰেলিয়া। অষ্ট্ৰেলিয়া জিকিছিলে। অষ্ট্ৰেলিয়া, আপোনালোকে হয়তো যদি খেল চায়, অষ্ট্ৰেলিয়া ভাৰ্চেছ ইণ্ডিয়া হৈছিলে। অষ্ট্ৰেলিয়া ভাৰ্চেছ ইণ্ডিয়া খেল হৈছিলে আৰু তাত ইণ্ডিয়া হাৰিছিলে আৰু অষ্ট্ৰেলিয়া জিকি গৈছিলে। তো ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন বি অষ্ট্ৰেলিয়া। নেক্সট প্ৰশ্নটো সুধিছে, গ্ৰামাটিকেল নোটছ অন আছামিজ লেংগুৱেজ কোনে লিখিছিল? হু ৰোট গ্ৰামাটিকেল নোটছ অন আছামিজ লেংগুৱেজ? এই কিতাপখন কোনে লিখিছিলে এইটো সুধিছে। তো অপশ্যন দিছে উইলিয়াম ৰবিনছন, নাথান ব্ৰাউন, G.A. গিয়াৰছন নে আনন্দৰাম ঢেকিয়াল ফুকন? তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি নাথান ব্ৰাউন। এইটো যিটো গ্ৰামাটিকেল নোটছ অন আছামিজ লেংগুৱেজ কিতাপখন আছে, এই কিতাপখন বা এই গ্ৰামাৰ কিতাপখন, এইটো এটা গ্ৰামাৰ কিতাপ হয়। তো এই গ্ৰামাৰ কিতাপটো নাথান ব্ৰাউনে লিখিছিলে। বুজি পালে আৰু মনত ৰাখিবলৈ চেষ্টা কৰিব। ইয়াত সুধিছে বিত্তীয় নীতি অৰ্থাৎ ফাইনেন্সিয়েল পলিচি কোন বেংকে নিৰ্ধাৰণ কৰে? হুইচ বেংক ফৰ্মুলেটছ দ্য ফাইনেন্সিয়েল পলিচি? অপশ্যন দিছে SBI, PNB, RBI নে HDFC?
তো ইয়াৰ সঠিক উত্তৰ আপোনালোকে হয়তো জানে ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন চি RBI ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই যিটো ফাইনেন্সিয়েল পলিচি হয় সেইটো পৰিচালনা কৰে বা নিৰ্ধাৰণ কৰে আৰু লগতে মনত ৰাখিব যিটো RBI হয় এইটো 1935ত প্ৰতিষ্ঠা কৰা হৈছিল আপোনালোকে হয়তো জানে 1935ত এইটো প্ৰতিষ্ঠা হৈছিলে আৰু প্ৰথমতে এইটো প্ৰাইভেট আছিলে এতিয়াতো চৰকাৰী হয় এইটো গভৰ্ণমেণ্টেল হয় প্ৰথমতে প্ৰাইভেট আছিলে প্ৰাইভেট বেংক আছিলে তাৰপিছত 1949ত ইয়াক নেশ্যনেলাইজ কৰি দিয়া হ'ল নেশ্যনেলাইজড তো এনেকুৱা প্ৰশ্ন আহিব পাৰে যে RBI কিমান চনত নেশ্যনেলাইজ কৰা হৈছিলে তেতিয়াহ'লে সেইটো হ'ব 1949 আৰু যদি বোলে ইষ্টাব্লিছ কেতিয়া হৈছিলে প্ৰতিষ্ঠা তেতিয়াহ'লে 1935 হ'ব এইটো খেলিমেলি নকৰি নিদিব আকৌ যে প্ৰতিষ্ঠা ডেট কৰিলে আকৌ 1949 বুলি কৈ নিদিব কাৰণ 1935 হ'ব এইটো 1949 নহয় 1949ত নেশ্যনেলাইজ হৈছিলে আৰু প্ৰতিষ্ঠা হৈছিলে 1935ত নেক্সট প্ৰশ্নটো সুধিছে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ লগৰ ওপৰত কোনটো জন্তু খোদিত হৈ আছে হুইচ এনিমেল ইজ এনগ্ৰেভড অন দ্য ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াছ লগো ভাৰতীয় ৰিজাৰ্ভ বেংকৰ লগোৰ ওপৰত কোনটো জন্তু আছে এইটো সুধিছে অপশ্যন দিয়া হৈছে লায়ন এলিফেণ্ট টাইগাৰ নে পিকক গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি বাঘ আপোনালোকে যদি ভাৰতীয় ৰিজাৰ্ভ বেংকৰ লগোটো চাই তাত আপোনালোকে এটা বাঘ থকা দেখা পাব লগোটো এনেকুৱা ঘূৰণীয়া হয় আৰু এই প্ৰশ্নটো SSC এক্সামতো আহি গৈছে আপোনালোকে যদি ভালকৈ কোনোবা যদি SSC দিছে তেওঁ গম পাব SSCটো আহি গৈছে তাত খালি সুধিছিলে যে কোনটো গছ আছে ইয়াত এনেকুৱা এটা বাঘ আছে লগোটো গোল হয় এনেকুৱা বাঘ এটা আছে এনেকৈ মই জাষ্ট বুজিবৰ কাৰণে এনেকৈ নৰ্মেলি আঁকিছোঁ বাঘ এটা আছে আৰু পিছফালে এটা গছ আছে এনেকুৱা আৰু গছটো হৈছে প্লাম ট্ৰী এইটো মনত ৰাখিব এই প্ৰশ্নটো SSCত আহিছিলে যে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ লগোত কোনটো গছৰ ছবি আছে তো এইটো প্লাম ট্ৰী হ'ব আৰু যদি জন্তু সোধে তেতিয়াহ'লে হ'ব বাঘ নেক্সট প্ৰশ্ন ইয়াত দিছে সত্যমেৱ জয়তে ক'ৰ পৰা লোৱা হৈছে ফ্ৰম হুইচ টেক্সট সত্যমেৱ জয়তে টেকেন অপশ্যন দিছে ঋগ্বেদ মুণ্ডক উপনিষদ ভাগৱত গীতা নে অৰ্থশাস্ত্ৰ ইয়াৰ উত্তৰ চাগে সকলোৱে জানে এইটো প্ৰশ্ন SI এক্সামতো আহি গৈছে তো ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন বি মুণ্ডক উপনিষদ যিটো মুণ্ডক উপনিষদ আছে তাৰ পৰা এই সত্যমেৱ জয়তে শব্দটো লোৱা হৈছে এইটো মনত ৰাখিব আৰু যিটো অপশ্যন ডি অৰ্থশাস্ত্ৰ দিছে আপোনালোকে হয়তো জানে অৰ্থশাস্ত্ৰ লিখিছিলে কৌটিল্য এই প্ৰশ্নটো বহুতেই ইম্পৰ্টেণ্ট হয় কৌটিল্য বা চাণক্য বা বিষ্ণুগুপ্ত তেওঁৰ তিনিটা নাম আছে তো সেইটো লিখিছিলে আৰু ঋগ্বেদ হৈছে পৃথিৱীৰ চবতকৈ পুৰণি গ্ৰন্থ ভাৰতৰে নহয় পৃথিৱীৰ চবতকৈ পুৰণি গ্ৰন্থ আৰু বেদৰ চাৰিটা ভাগ আছে আপোনালোকে হয়তো জানে চাৰিটা বেদ কি হয় আৰু তাৰ চবতকৈ পুৰণি হৈছে ঋগ্বেদ আই হোপ বুজি পালে নেক্সট প্ৰশ্ন কোনবোৰ আইন সাধাৰণতে সন্ত্ৰাসবাদ বিৰোধী আইন বুলি কোৱা হয় ইয়াত দিছে হুইচ অফ দ্য ফলোয়িং এক্টছ আৰ জেনেৰেলি কনচিডাৰ্ড এণ্টি টেৰৰ লছ তো ইয়াৰ অপশ্যন দিয়া হৈছে IPC UAPA টেৰৰ এক্ট এণ্টি টেৰৰ ল তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি UAPA আৰু UAPA ফুল ফৰ্মটো মনত ৰাখিব সুধি দিব পাৰে UAPA ফুল ফৰ্মটো হৈছে আনলফুল এক্টিভিটি প্ৰিভেনশ্যন এক্ট এইটো হৈছে UAPA ফুল ফৰ্ম UAPA যাৰ এইটো এণ্টি টেৰৰ ল হয় এইটো মনত ৰাখিব আৰু এইটো 1967ত এইটো অনা হৈছিলে এইটো মনত ৰাখিব আৰু লগতে মনত ৰাখিব তাৰ কেইটামান ভাগ আছে ভাগকেইটা সুধি দিব পাৰে যে তলৰ চাৰিটামান অপশ্যন দি দিব এনেকৈ দি দিব টাটা পোটা এইবিলাক এটা ভাগ হয় UAPA তো এইকেইটা এই টাটা হয় পোটাও হয় ইয়াৰ আণ্ডাৰত তো এইটো প্ৰশ্ন দি দিব পাৰে যে UAPAৰ আণ্ডাৰত কোনকেইটা আছে তো টাটা দিব বাকী আৰু চাৰিটা অপশ্যন দি দিব সেইটো মনত ৰাখিব আৰু আপোনালোকে হয়তো এইটো জানেই টাটা বলিউডৰ এক্ট্ৰেছ আপোনালোকে নামটো সদায় শুনিছে সঞ্জয় দত্ত সঞ্জয় মুভিখন হয়তো চাইছে কোনোবাই সঞ্জয় দত্ত তেওঁ এই টাটাৰ আণ্ডাৰতে এৰেষ্ট হৈছিলে আপোনালোকে হয়তো জানে তেওঁ এৰেষ্ট হৈছিলে তো তেওঁ এই টাটাৰ এক্টৰ আণ্ডাৰতে UAPAৰ টাটা এক্টৰ আণ্ডাৰত তেওঁ এৰেষ্ট হৈছিলে আপোনালোকে হয়তো জানেই আৰু এইটো অপশ্যন বি হ'ব UAPA এইখিনি মনত ৰাখিবলৈ চেষ্টা কৰিব নেক্সট প্ৰশ্ন উগ্ৰতাৰা মন্দিৰ কোনে নিৰ্মাণ কৰিছিল হু বিল্ড দ্য উগ্ৰতাৰা টেম্পল অপশ্যন দিছে ৰুদ্ৰসিংহ শিৱসিংহ গদাধৰ সিংহ নে ৰাজেশ্বৰ সিংহ ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি শিৱসিংহই এই উগ্ৰতাৰা মন্দিৰ নিৰ্মাণ কৰিছিল আৰু লোকেশ্যনটো মনত ৰাখিব লোকেশ্যন মানে উগ্ৰতাৰা টেম্পলৰ লোকেশ্যন এইটো গুৱাহাটী এইটো হয়তো লোকেশ্যন বুজি দিব পাৰে গুৱাহাটী উজান বজাৰত আছে কোনোবা চাগে গৈছেও তাত গুৱাহাটী উজান বজাৰত এই উগ্ৰতাৰা মন্দিৰটো আছে আৰু শিৱসিংহই বনাইছিলে আৰু লগতে চনটো মনত ৰাখিব চনটো হৈছে 1725
1725 চনত শিৱসিংহই এই উগ্ৰতাৰা মন্দিৰ বনাইছিলে গুৱাহাটী উজান বজাৰত। নেক্সট প্ৰশ্ন, হস্তি বিদ্যানৱৰ ৰচক কোন? হু ৰোট হস্তি বিদ্যানৱ? অপশ্যন আছে সুকুমাৰ বৰকাইত, মাধৱ কন্দলী, অনন্ত কন্দলী নে ৰাম শৰ্মা? তো ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন এ সুকুমাৰ বৰকাইত। অৰ্থাৎ সুকুমাৰ বৰকাইতে যিটো হস্তি বিদ্যানৱ পুথি আছে সেইটো লিখিছিলে। আৰু লগতে মনত ৰাখিব হস্তি বিদ্যানৱ শিৱসিংহৰ সময়ত আছিলে। তো শিৱসিংহৰ কোট পইণ্ট আছিলে, শিৱসিংহ আহোম ৰজা শিৱসিংহ আছিলে, তেওঁৰ কোট পইণ্ট আছিলে। আৰু এই হস্তি বিদ্যানৱৰ দুজন চিত্ৰশিল্পীৰ নামো আমি পাওঁ। চিত্ৰশিল্পী মানে হস্তি বিদ্যানৱ কিতাপখনত বা পুথিখনত এই যিবিলাক ছবি থাকে এই দুজন ব্যক্তিয়ে তাৰ ছবি আঁকিছিলে চিত্ৰশিল্পী। এই দুজনৰ নামো সোধাৰ বহুত চান্স আছে। এজন হ'ব দিলবৰ আৰু এজন হ'ব দুচাই। দিলবৰ আৰু দুচাই নামৰ দুজন ব্যক্তিয়ে এই হস্তি বিদ্যানৱ যিটো সুকুমাৰ বৰকাইতে লিখিছে তাত চিত্ৰ অংকন কৰিছিল। এইটো মনত ৰাখিব, দিলবৰ আৰু দুচাই। নেক্সট প্ৰশ্ন, উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে নিযুক্তি দিয়ে? হু এপইণ্টছ দ্য জাজ অফ দ্য হাই কোৰ্ট? অপশ্যন দিছে মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি নে পাৰ্লিমেণ্ট অৰ্থাৎ সংসদ। তো ইয়াৰ উত্তৰ চাগে সকলোৱে জানে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ৰাষ্ট্ৰপতি। ৰাষ্ট্ৰপতিয়ে হাইকোৰ্টৰ যিবিলাক জাজ থাকে সেই জাজসকলক এপইণ্ট কৰে। আৰু লগতে মনত ৰাখিব ভাৰতত টোটেল 25টা হাইকোৰ্ট আছে। সুপ্ৰিম কোৰ্ট এখনে আছে আৰু 25টা হাইকোৰ্ট আছে। আৰু এই হাইকোৰ্টবিলাকৰ যিবিলাক জাজ থাকে সিহঁতক ৰাষ্ট্ৰপতিয়ে এপইণ্ট কৰে। আৰু লগতে পাৰিলে আৰ্টিকলটো মনত ৰাখিব যে কোনটো আৰ্টিকলৰ আণ্ডাৰত ৰাষ্ট্ৰপতিয়ে হাইকোৰ্টৰ জাজসকলক এপইণ্ট কৰে। আৰ্টিকলটো হ'ব 217, 217 আৰ্টিকল। এইখিনি মনত ৰাখিবলৈ চেষ্টা কৰিব। নেক্সট প্ৰশ্ন, বাক স্বাধীনতা অৰ্থাৎ ফ্ৰীডম অফ স্পীচ কোন অনুচ্ছেদৰ অন্তৰ্গত? হুইচ আৰ্টিকল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন গেৰাণ্টিজ ফ্ৰীডম অফ স্পীচ? অপশ্যন দিছে 14, 19, 21 নে 21A? তো এই যিটো আৰ্টিকল 14 আছে 14 আৰ্টিকল সেইটো হৈছে ইকুৱালিটি বিফৰ ল, মানে সকলোৰে কাৰণে সমান, ইকুৱালিটি বিফৰ ল। যিটো 21 আছে 21টো হৈছে প্ৰটেকশ্যন অফ লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি। প্ৰটেকশ্যন অফ লাইফ মই শ্বৰ্ট ফৰ্মত লিখিছোঁ এণ্ড পাৰ্চনেল লিবাৰ্টি। এইটো মনত ৰাখিব, প্ৰটেকশ্যন অফ লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি। আৰু যি 21A আছে 21 এটা বেলেগ হয়, 21A ক্ৰছ A বুলি কোৱা হয়, সেইটো বেলেগ হয়। 21A যিটো হয় সেইটো ৰাইট টু এডুকেশ্যন, মানে শিক্ষাৰ অধিকাৰৰ কথা কয়। ৰাইট টু এডুকেশ্যন এইটো মানে আপোনালোকে হয়তো জানে, মই আগতো কৈছোঁ এইটো 6ৰ পৰা 14 বছৰ বয়সলৈকে যিবিলাক শিশু আছে সিহঁতৰ প্ৰাথমিক শিক্ষাৰ কথা কয়। আৰু যিটো আৰ্টিকল 19 আছে অপশ্যন বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। আৰ্টিকল 19 ফ্ৰীডম অফ স্পীচ, মানে আপোনাৰ কথা কোৱাৰ অধিকাৰ আছে, সেই অধিকাৰৰ কথা কয় আৰ্টিকল 19। সেইটো মনত ৰাখিব। নেক্সট প্ৰশ্ন, নাও খেলৰ লগত কোনটো উৎসৱ সম্পৰ্কিত? হুইচ ফেষ্টিভেল ইজ এছ'চিয়েটেড উইথ ব'ট ৰেচিং? অপশ্যন দিছে পোংগাল, ওনাম, বিহু নে দুৰ্গা পূজা? তো বিহু আৰু দুৰ্গা পূজাটো নহয়, এইটো আপোনালোকে হয়তো জানেই। হয়তো অপশ্যন এ হ'ব নহ'লে বি হ'ব, পোংগাল হ'ব নহ'লে ওনাম হ'ব। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ওনাম। ওনাম হৈছে নাও খেলৰ লগত জড়িত এটা ফেষ্টিভেল। আৰু লগতে মনত ৰাখিব ওনামটো কেৰেলাত উদযাপন কৰে, কেৰেলাত উদযাপন কৰে। আৰু যিটো পোংগাল আছে এই পোংগালটো তামিলনাডুত উদযাপন কৰে, তামিলনাডু। হয়তো জেগাৰ নামো সুধি দিব পাৰে। আৰু বিহুটো কোৱাৰ প্ৰয়োজনে নাই, এইটো আৰু অসমৰ এটা অবিচ্ছেদ্য অংগ হয় বিহু। আৰু দুৰ্গা পূজাটো গোটেই ভাৰততে পালন কৰা হয়, বাট মেইনলি যদি শুনে তেতিয়াহ'লে ৱেষ্ট বেংগল হ'ব। মেইনলি ৱেষ্ট বেংগলত ডাঙৰকৈ পাতে, তো মেইনলি আমি ৱেষ্ট বেংগল বুলি ক'ব লাগিব। দুৰ্গা পূজাটো অসমতো পালন কৰা হয়, হ'লেও ৱেষ্ট বেংগলৰ নিচিনা নহয়। আই হোপ বুজি পালে। নেক্সট প্ৰশ্ন, ব্ৰিটিছসকলে কেতিয়া কছাৰী ৰাজ্য অধিকাৰ কৰিছিল? ইন হুইচ ইয়াৰ ডিড দ্য ব্ৰিটিছ এনেক্স দ্য কছাৰী কিংডম? অপশ্যন দিছে 1816, 1824, 1828 নে 1832? ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন চি 1828। 1828 খ্ৰীষ্টাব্দত ব্ৰিটিছসকলে এই কছাৰী ৰাজ্যটো এনেক্স কৰিছিলে, অৰ্থাৎ অধিকাৰ কৰিছিলে, মানে ইয়াণ্ডাবু সন্ধিৰ 2 বছৰ পিছত। 1826 ইয়াণ্ডাবু সন্ধি 2 বছৰ পিছত কছাৰী ৰাজ্য এনেক্স কৰিছিলে। তেনেকৈ মনত ৰাখিব সুবিধা হয়। আৰু এইটো মনত ৰাখিলে হ'ল যে ইয়াণ্ডাবু সন্ধিৰ 2 বছৰ পিছত কৰিছিলে, তেতিয়াহ'লে অট'মেটিকলি মনত পৰি যাব। নেক্সট প্ৰশ্ন, অসমৰ কোনজন জনজাতিয়ে পৰম্পৰাগত পোচাক মিবু গালক পিন্ধে? এইটো কোনজন নহ'ব, কোনটো জনজাতি হ'ব, টাইপিং মিষ্টেক হয়। অসমৰ কোনটো জনজাতিয়ে পৰম্পৰাগত পোচাক মিবু গালুক পিন্ধে? মিবু গালুক কোনটো জনজাতিয়ে পিন্ধে? হুইচ টাইপ অফ আছাম ট্ৰেডিশ্যনেলি ৱেয়াৰ্ছ মিবু গালুক এজ এটায়াৰ? মিবু গালুক। অপশ্যন দিছে বড়ো, মিচিং, কাৰ্বি নে তিৱা? তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি মিচিং। মিচিংসকলে যিটো মিবু গালুক হয় সেইটো পৰিধান কৰে। আৰু লগতে বাকী অপশ্যনখিনিৰ পৰা খোলাৰ চান্স আছে, তো সেইটো মনত ৰাখিব।
আৰু আপোনালোকে হয়তো জানে বড়োসকলৰ দখনা যি দখনা দিয়ে দখনা হ'লে হ'ব বড়ো দখনা এতিয়া বড়োসকলে পালন কৰে এই পিন্ধে আৰণাই দখনা এইবিলাক বড়োসকলৰ ট্ৰেডিশ্যনেল ড্ৰেছ হয় আৰু যদি কাৰ্বিসকলৰ সোধে তেতিয়াহ'লে হ'ব পিনি কাৰ্বিসকলে পিন্ধে কাৰ্বিসকলৰ এটা ট্ৰেডিশ্যনেল ড্ৰেছ হয় বা ৰিকং বা পেকক উচ্চাৰণবিলাক অকণ বেলেগ বেলেগ হ'ব পাৰে পেকক আৰু যদি তিৱা সোধে তিৱাসকলে আপোনাৰ কাছং সিহঁতৰ ট্ৰেডিশ্যনেল ড্ৰেছ হয় নাৰা তাৰপিছত আকৌ পাঁচকাই এইবিলাক তিৱাসকলৰ ট্ৰেডিশ্যনেল ড্ৰেছ হয় আৰু পিনি ৰিকং পেকক এইবিলাক কাৰ্বিসকলৰ হয় বড়োসকলৰ দখনা আৰণাই এইবিলাক হয় আৰু যদি মিচিংসকলৰ সোধে এতিয়া এটাতো আমি গম পালোঁ যে মিবু গালুক মিচিংসকলে পিন্ধে যদি চাপ'জ আপোনালোকক উগন দি দিলে উগনো মিচিংসকলে পিন্ধে দামোৰো মিচিংসকলে পিন্ধে হয়তো ইয়াত মিবু গালুক নিদি পেলাই দামোৰ বুলি দি দিব তেতিয়াহ'লে মিচিং হ'ব আৰু মিবু গালুকটো মিচিংসকলে পিন্ধে আই হোপ বুজি পালে এইখিনি কথা মনত ৰাখিবলৈ চেষ্টা কৰিব কাৰণ পৰীক্ষাত কোনটো প্ৰশ্ন আহে আমি ক'ব নোৱাৰোঁ গতিকে আমি গোটেইখিনিয়ে চাব লাগিব নেক্সট প্ৰশ্ন লাচিমাৰ কৃষক বিদ্ৰোহ কেতিয়া হৈছিল when did the Lasima Peasant Revolt take place অপশ্যন দিছে 1861 1886 1894 নে 1901 তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি 1894 যিটো লাচিমাৰ কৃষক বিদ্ৰোহ সেইটো সংঘটিত হৈছিলে আৰু লাচিমা আপোনালোকে হয়তো লাচিমা বুলি ক'লে ভাবিব কোনটো জেগাত আছে লাচিমা বৰ্তমান অসমৰ বৰপেটা ডিষ্ট্ৰিক্টত আছে হয়তো বহুতে জানে বা বহুত বৰপেটাৰো হয় বৰপেটা ডিষ্ট্ৰিক্টত আছে লাচিমা আৰু 1894 এইটো তাত এটা কৃষক বিদ্ৰোহ হৈছিলে আপোনালোকে হয়তো জানে নেক্সট প্ৰশ্ন দাণ্ডি যাত্ৰাত মহাত্মা গান্ধীৰ সৈতে অসমৰ পৰা কোনে প্ৰতিনিধিত্ব কৰিছিল হু ৰিপ্ৰেজেণ্ট আছাম ইন মহাত্মা গান্ধীজ দাণ্ডি মাৰ্চ অপশ্যন আছে লীলাধৰ বৰুৱা চন্দ্ৰধৰ বৰুৱা অমিয় কুমাৰ দাস নে তৰুণৰাম ফুকন ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন এ লীলাধৰ বৰুৱাই যিটো 1930 চনত যিটো দাণ্ডি মাৰ্চ হৈছিলে মহাত্মা গান্ধীজীয়ে লঞ্চ কৰিছিলে সেইটো তেওঁ অসমৰ পৰা অসমক ৰিপ্ৰেজেণ্ট কৰিছিল আৰু যিজন চন্দ্ৰধৰ বৰুৱা আছে এইটো মনত ৰাখিব চন্দ্ৰধৰ বৰুৱা তেওঁ মহাত্মা গান্ধীৰ লগত ৰাউণ্ড টেবুল কনফাৰেন্স RTC বা ঘূৰণীয়া মেজমেল যিটো কয় ৰাউণ্ড টেবুল কনফাৰেন্স তাত তেওঁ জইন কৰিছিলে আৰু 1931 আছিলে সেইটো 1931 যিটো ছেকেণ্ড ৰাউণ্ড টেবুল অফ কনফাৰেন্স হৈছিলে লণ্ডনত তাত তেওঁ অসমৰ পৰা গান্ধীজীৰ লগত তাত গৈছিলে তো এইটো কিছুমানে কনফিউজন লাগি যায় যে দাণ্ডি যাত্ৰাত কোন আছিলে বা ৰাউণ্ড টেবুল কনফাৰেন্সত কোন আছিলে সেইটোৰ মই এটা শ্বৰ্ট ট্ৰিক্স দিছিলোঁ এইটো মই আকৌ কৈ দিওঁ যদি কোনোবা এইটো নাই চোৱা বা যদি নিউ ভিউৱাৰ্ছ হয় তো ৰাউণ্ড টেবুল কনফাৰেন্সত গৈছিলে চন্দ্ৰধৰ বৰুৱা আৰু দাণ্ডি যাত্ৰাত গৈছিলে লীলাধৰ বৰুৱা তো নামকেইটা চব একে লীলাধৰ চন্দ্ৰধৰ আৰু দুইজনৰ টাইটেলে বৰুৱাই হয় তো বহুতে কনফিউজন লাগি যায় তো আপোনালোকে এনেকৈ মনত ৰাখিব ৰাউণ্ড টেবুল মানে গোল ঘূৰণীয়া মেজমেল তো গোল আৰু ইয়াত আছে চন্দ্ৰটো গোলে হয় তো মানে ৰাউণ্ড টেবুল মানে চন্দ্ৰ হ'ব চন্দ্ৰধৰ বৰুৱা এটা মনত থাকিলে আৰু অট'মেটিকলি মনত থাকিব তো তেনেকৈ কানেক্ট কৰি মনত ৰাখিব চেষ্টা কৰিব আৰু যিজন অপশ্যন চি দিছে অমিয় কুমাৰ দাসে মহাত্মা গান্ধীৰ যিটো আত্মজীৱনী আছে মাই এক্সপিৰিয়েঞ্চ উইথ ট্ৰুথ মহাত্মা গান্ধীৰ আত্মজীৱনী হয় তো সেইটো তেওঁ অসমীয়ালৈ অনুবাদ কৰিছিল আৰু অসমীয়ালৈ অনুবাদ কৰাৰ পিছত তাৰ নাম আছিলে সত্য অন্বেষণৰ কাহিনী মহাত্মা গান্ধীৰ অট'বায়'গ্ৰাফি হয় এইটো তেওঁ অমিয় কুমাৰ দাসে এইটো ট্ৰান্সলেট কৰিছিলে অসমীয়ালৈ আই হোপ বুজি পালে ইমানখিনি মনত থাকিলে আৰু প্ৰশ্ন আহিলে নিশ্চয় পাৰিব নেক্সট প্ৰশ্নটো সুধিছে হেপাটাইটিছ ৰোগে দেহৰ কোনটো অংগক প্ৰভাৱিত কৰে হুইচ অৰ্গেন অফ দ্য বডি ইজ এফেক্টেড বাই হেপাটাইটিছ অপশ্যন দিছে হাৰ্ট লাঞ্চ লিভাৰ নে কিডনি তো ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন চি লিভাৰ বা অসমীয়াত যকৃত বুলি কোৱা হয় এই লিভাৰত যিটো হেপাটাইটিছ ৰোগ আছে সেইটো এফেক্ট কৰে সেইটো মনত ৰাখিব নেক্সট প্ৰশ্ন ৰেডক্লিফ ৰেখাই কোনখন দেশৰ সীমা নিৰ্ধাৰণ কৰে দ্য ৰেডক্লিফ লাইন ডিভাইডছ হুইচ টু কাণ্ট্ৰিজ অপশ্যন আছে ইণ্ডিয়া নেপাল ইণ্ডিয়া পাকিস্তান ইণ্ডিয়া বাংলাদেশ নে ইণ্ডিয়া চাইনা তো ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন বি ইণ্ডিয়া আৰু পাকিস্তান ভাৰত আৰু পাকিস্তানৰ যিটো বৰ্ডাৰ আছে বা সীমা আছে সেইটো ৰেডক্লিফ লাইন বুলি কোৱা হয় বা ৰেডক্লিফ ৰেখা বুলি কয় অসমীয়াত তো সেইটোৱে ছেপাৰেট কৰে আৰু যদি ইণ্ডিয়া চাইনা আছে সেইটো মনত ৰাখিব ইণ্ডিয়া চাইনাটো হৈছে মেকমোহন লাইন ইণ্ডিয়া আৰু চাইনাৰ যিটো বৰ্ডাৰ তাক মেকমোহন লাইন বুলি জনা যায় আৰু ইণ্ডিয়া আৰু পাকিস্তান যিটো আছে সেইটো ৰেডক্লিফ লাইন বুলি কোৱা হয় নেক্সট প্ৰশ্ন জয়সাগৰ পুখুৰী কোনে খনন কৰিছিল হু বিল্ড দ্য জয়সাগৰ টেংক অপশ্যন আছে ৰুদ্ৰসিংহ শিৱসিংহ লক্ষ্মীসিংহ নে গদাধৰ সিংহ তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ ৰুদ্ৰসিংহ
ৰুদ্ৰসিংহই যিটো শিৱসাগৰত জয়সাগৰ পুখুৰী আছে সেইটো নিৰ্মাণ কৰিছিলে আৰু এইটো তেওঁৰ মাতৃ জয়মতী ৰুদ্ৰসিংহৰ মাকৰ নাম আছিলে জয়মতীৰ স্মৃতিত বনাইছিলে আৰু এই জয়সাগৰ পুখুৰীটো খনন কৰিবলৈ টোটেল 45 ডেজ লাগিছিল এইটো মনত ৰাখিব 45 ডেজ লাগিছিল আৰু জয়মতীৰ স্মৃতিত অৰ্থাৎ তেওঁৰ মাতৃৰ স্মৃতিত বনাইছিলে আৰু ৰুদ্ৰসিংহই বনাইছিলে নেক্সট প্ৰশ্ন কোন কোম্পানীয়ে কোভেক্সিন নিৰ্মাণ কৰিছিল হো মেনুফেকচাৰ্ড কোভেক্সিন অপশ্যন আছে চিৰাম ইনষ্টিটিউশ্যন অফ ইণ্ডিয়া ভাৰত বায়'টেক ডক্টৰ ৰেড্ডি লেবৰেটৰিজ নে জয়ৰাজ কেডিলা ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন বি ভাৰত বায়'টেক অৰ্থাৎ ভাৰত বায়'টেকে যিটো কোভিড-19 ভেকচিন কোভেক্সিন হয় সেইটো বনাইছিলে মেনুফেকচাৰ কৰিছিলে তো কোভিড-19 দুটা ভেকচিন হয় এটা হয় কোভেক্সিন যিটো আমাক সুধিছে প্ৰশ্নত কোভেক্সিন আৰু এটা হৈছে কোভিচিল্ড তো ইয়াৰ পৰা যিটো কোভেক্সিন সেইটো ভাৰত বায়'টেকে বনাইছে আৰু যিটো কোভিচিল্ড হয় সেইটো এইটো অপশ্যন এ যিটো দিয়া হৈছে চিৰাম ইনষ্টিটিউশ্যন অফ ইণ্ডিয়া এইটোৱে বনাইছিলে কোভিচিল্ডটো আৰু যিটো কোভেক্সিন হয় সেইটো ভাৰত বায়'টেকে বনাইছিলে নেক্সট প্ৰশ্ন লৰ্ড কৰ্ণৱালিছে তলৰ কোনটো ভূমি কাৰ্য প্ৰণালী পৰিৱৰ্তন কৰিছিল হুইচ লেণ্ড ৰেভিনিউ ছিষ্টেম অফ ৱাজ চেঞ্জড বাই লৰ্ড কৰ্ণৱালিছ অপশ্যন আছে মাহলবাৰী প্ৰথা জমিদাৰী প্ৰথা ৰাইতবাৰী প্ৰথা নে জাগিৰদাৰী প্ৰথা তো ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন বি জমিদাৰী প্ৰথা লৰ্ড কৰ্ণৱালিছে এই জমিদাৰী প্ৰথাটো পৰিৱৰ্তন কৰিছিল নেক্সট প্ৰশ্ন গৌতম বুদ্ধ ক'ত পৰিনিৰ্বাণ লাভ কৰিছিল Where did Gautam Buddha attain Mahaparinirvana? Option আছে লুম্বিনী সাৰনাথ কুশীনগৰ নে বোধগয়া তো ইয়াত যেটো অপশ্যন এ লুম্বিনী দিয়া আছে লুম্বিনীত তেওঁৰ জন্ম হৈছিলে তেওঁ তাত জন্মগ্ৰহণ কৰিছিল লুম্বিনীত আৰু যেটো সাৰনাথ দিয়া আছে সাৰনাথ তেওঁ চেয়াৰমেন লৈছিলে মানে ধৰ্মটো একচেপ্ট কৰিছিল চেয়াৰমেন লৈছিলে আৰু যেটো বোধগয়া দিয়া আছে বোধগয়া তেওঁ এনলাইটমেণ্ট লৈছিলে মানে তেওঁ গৌতম বুদ্ধ তেওঁৰ নামটো সিদ্ধাৰ্থ হয় তো তেওঁ সিদ্ধাৰ্থৰ পৰা গৌতম বুদ্ধ এই বোধগয়াতে হৈছিলে এনলাইনমেণ্ট লৈছিলে আৰু যেটো অপশ্যন সি কুশীনগৰ দিয়া আছে এই কুশীনগৰ তেওঁৰ মহাপৰিনিৰ্বাণ হৈছিলে মহাপৰিনিৰ্বাণ মানে ডেথ ইংলিছত ক'লে ডেথ হ'ব অসমীয়াত ক'লে মৃত্যু হ'ব আৰু এইটো বুদ্ধিষ্ট ভাষাত মহাপৰিনিৰ্বাণ বুলি কয় এইটো তেওঁ কুশীনগৰত লৈছিলে তেওঁৰ মৃত্যু তাত হৈছিলে নেক্সট প্ৰশ্ন অসমৰ কোনটো সংগঠনৰ মুখপাত্ৰ মিলন কাকত হুইচ অৰ্গেনাইজেশ্যন পাব্লিছড মিলন এজ এ মাউথপিচ অপশ্যন আছে অসম সাহিত্য সভা অসম ছাত্ৰ সন্মিলন অসম গণ পৰিষদ নে অসম জাতীয় পৰিষদ তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি অসম ছাত্ৰ সন্মিলনৰ মুখপাত্ৰটো হৈছে মিলন এইটো মনত ৰাখিব আৰু লগতে মনত ৰাখিব যেটো অসম ছাত্ৰ সন্মিলন হয় এইটো 1916 চনত প্ৰতিষ্ঠা কৰা হৈছিলে 1916 চনৰ যেটো গুৱাহাটী লতাশিল আছে লতাশিল প্লেগ্ৰাউণ্ড বা লতাশিল খেলপথাৰ তাতে এইটো প্ৰতিষ্ঠা হৈছিলে 1916 চনত আৰু যেটো অসম সাহিত্য সভা এইটো আপোনালোকে জানে 1917 প্ৰতিষ্ঠা কৰা হৈছিলে যাৰ প্ৰথম সভাপতি আছিলে পদ্মনাথ গোহাঁই বৰুৱা এইটো হয়তো আপোনালোকে জানে আৰু যেটো অসম গণ পৰিষদ বা এজিপি বুলি যাক কোৱা হয় সেইটো এষ্টাব্লিছ হৈছিলে বা প্ৰতিষ্ঠা হৈছিলে 1985 ত আৰু যেটো অসম জাতীয় পৰিষদ এইটো ৰিসেন্টলি হৈছে বেছি দিন হোৱা নাই 2020 চনত হৈছে এইটো প্ৰতিষ্ঠা এইটো 85 ত হৈছে এইটো 1916 চনত আৰু 1917 চনত তো এই চনখিনি মনত ৰাখিবলৈ চেষ্টা কৰিব হয়তো চনখিনিও আহি যাব পাৰে নেক্সট প্ৰশ্ন ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত প্ৰথমতে উল্লেখ নাছিল হুইচ টাৰ্ম ওয়াৰ নট অৰিজিনেলি মেনশ্যন ইন দ্য প্ৰিএম্বল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন মানে সুধিছে যেতিয়া সংবিধানখন বনোৱা হৈছিলে প্ৰিএম্বলটো তো সেই প্ৰিএম্বলত প্ৰথমতে কোন শব্দকেইটা উল্লেখ নাছিল আপোনালোকে হয়তো জানে প্ৰিএম্বলটো জৱাহৰলাল নেহৰুদেৱে বনাইছিলে জৱাহৰলাল নেহৰু বা JN বুলি কোৱা হয় জৱাহৰলাল নেহৰুদেৱে এইটো এড কৰিছিলে তো তাত প্ৰথমতে কোনকেইটা শব্দ নাছিলে অপশ্যন দিছে ইয়াত সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ সাৰ্বভৌম আৰু গণতান্ত্ৰিক গণৰাজ্য আৰু ন্যায় স্বাধীনতা আৰু ভাতৃত্ব তো মই আপোনালোকক আগৰ ভিডিঅ'টো কৈছোঁ মই 42nd যেটো এমেণ্ডমেণ্ট আছিলে যাক মিনি কনষ্টিটিউশ্যন অৰ্থাৎ সৰু সংবিধান বুলি কোৱা হয় 42nd কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট যেটো 1976 হৈছিলে তো সেই 47 এমেণ্ডমেণ্ট কৰি পেলাই অৰ্থাৎ 42তম সংশোধনী কৰি পেলাই ভাৰতৰ সংবিধানৰ যেটো প্ৰিএম্বল অৰ্থাৎ প্ৰস্তাৱনা আছে তাত তিনিটা শব্দ এড কৰা হৈছিলে এটা হৈছে ছ'চিয়েলিষ্ট আৰু এটা হৈছে ইণ্টিগ্ৰিটি আৰু এটা হৈছে সেকুলাৰ এই তিনিটা শব্দ এড কৰা হৈছিলে ছ'চিয়েলিষ্ট ইণ্টিগ্ৰিটি আৰু সেকুলাৰ তো ইয়াত অপশ্যন এ টো চাওক সমাজবাদী আৰু ধৰ্ম নিৰপেক্ষ অৰ্থাৎ ছ'চিয়েলিষ্ট এণ্ড সেকুলাৰ দিছে মানে অপশ্যন এ টো হ'ব ইয়াত শুদ্ধ উত্তৰ আৰু লগতে তিনিটা শব্দ এড কৰা হৈছিলে এটা ছ'চিয়েলিষ্ট ইণ্টিগ্ৰিটি সেকুলাৰ তো অপশ্যনত ইয়াত সেকুলাৰটো ইণ্টিগ্ৰিটি দিয়া নাইকিয়া সেকুলাৰ দিছে দুটা শব্দ দিছে তো অপশ্যন এ হ'ব ইয়াত শুদ্ধ উত্তৰ আই বুজি পালে প্ৰথমতে এড নাছিলে পিছত এইটো 1976ত 42nd এমেণ্ড কৰি পেলাই সেইটো এড কৰা হৈছে
আৰু লগতে মনত ৰাখিব ভাৰতৰ প্ৰিএম্বল অৰ্থাৎ সংবিধানৰ যিটো প্ৰস্তাৱনা আছে সেইটো এতিয়ালৈকে এবাৰে এমেণ্ড কৰা হৈছে মানে এবাৰে চেঞ্জ কৰা হৈছে ফৰ দ্য ফাৰ্ষ্ট টাইম এতিয়ালৈকে এবাৰে হৈছে 1976 হৈছিলে আৰু সেইটো সময়ত প্ৰধানমন্ত্ৰী আছিলে ইন্দিৰা গান্ধী এইটো চাগে জানে আপোনালোকে ইন্দিৰা গান্ধী আছিলে ভাৰতৰ প্ৰধানমন্ত্ৰী আই হোপ বুজি পালে আৰু লগতে যদি আপোনাক আসাম পুলিচৰ লিখিত পৰীক্ষাৰ বাবে PDF লাগে য'ত টোটেল 1500+ MCQ আছে উত্তৰৰ সৈতে য'ত জিকেৰ সকলো ছাবজেক্ট লাইক আসাম হিষ্ট্ৰী আসাম জিঅ'গ্ৰাফী ইণ্ডিয়ান হিষ্ট্ৰী ইণ্ডিয়ান জিঅ'গ্ৰাফী আসাম পলিটি ইণ্ডিয়ান পলিটি আসাম ইকনমিক্স ইণ্ডিয়ান ইকনমিক্স সকলো ছাবজেক্টৰ লগতে মেথছ আৰু ইংলিছৰো MCQ আছে উত্তৰৰ সৈতে আৰু টোটেল আছে 1500+ MCQ তাৰ কাৰণে আপুনি স্ক্ৰীনত দিয়া নাম্বাৰত 49 रुपी পে' কৰি পেলাই এইটো নাম্বাৰতে হোৱাটছআপ আছে তাতে স্ক্ৰীনশ্বটটো পঠাই দিয়ক আপোনাক ইমিডিয়েটলি PDFটো পঠাই দিয়া হ'ব এতিয়া আমি ৰিজনিংখিনি সলভ কৰোঁ যেহেতু জিকে সলভ কৰা হৈ গ'ল তো আমি ৰিজনিঙৰ ফালে আগবাঢ়িছোঁ ৰিজনিঙৰ প্ৰথমটো প্ৰশ্ন অৰ্থাৎ 36 নম্বৰ প্ৰশ্ন ইয়াত দিছে ফাইণ্ড দ্য মিছিং নাম্বাৰ ইন দ্য সিৰিজ শৃংখলাত অনুপস্থিত সংখ্যা বিচাৰক ইয়াত কেইটামান সংখ্যা দিছে ইয়াতে প্ৰশ্নবোধক স্থানত কি হ'ব আমি ওলাব লাগে 2 6 12 20 নেক্সটটো কি হ'ব ওলাব লাগে আপোনালোকে পাৰিলে ভিডিঅ'টো পজ কৰি নিজে বহিত কৰিব চেষ্টা কৰিব আৰু যদি নোৱাৰে পিছত ভিডিঅ'টো প্লে কৰি চাই ল'ব কিন্তু নিজে কৰিলে মানে নিজৰ কনফিডেন্সটো বাঢ়ে আৰু আপুনি কিমানখিনি শিকিলে তাৰপৰা গম পাব পাৰিব আমি সলভ কৰোঁ আমি প্ৰথমতে চাব লাগিব 2 পৰা 6 কেনেকৈ হ'ল 12 কেনেকৈ হ'ল 20 কেনেকৈ হ'ল এতিয়া যদি আমি এই 2ৰ লগত যদি +4 কৰি দিওঁ মানে 6 পাই যাম 6ৰ লগত যদি +4 কৰোঁ তেতিয়া আমি 10 পাম কিন্তু ইয়াত 12 আছে তাৰ মানে এইটো পদ্ধতি নহ'ব বেলেগ পদ্ধতি কিবা আছে আপোনালোকে যদি ভালকৈ লক্ষ্য কৰে এইটো যিটো প্ৰথম 2 দি আছে 1 স্কুৱেৰ +1 ইজিকেল টু 1 স্কুৱেৰ মানে 1 আৰু +1 আমি 2 পাব পাৰোঁ তেনেকৈ 2 ওলাই যায় তাৰপিছত আছে 6 এতিয়া আমি 1 স্কুৱেৰ কৰিছিলোঁ এতিয়া আমি 2 স্কুৱেৰ কৰিব লাগিব 2 স্কুৱেৰ +2 যিমানটো স্কুৱেৰ কৰিম সিমান প্লাছ হ'ব মানে 2 স্কুৱেৰ মানে হৈছে 4 +2 মানে হৈছে 6 এতিয়া 2 স্কুৱেৰ কৰিছিলোঁ এতিয়া আমি 3 স্কুৱেৰ কৰিব লাগিব 3 স্কুৱেৰ +3 3 স্কুৱেৰ মানে হৈছে 9 +3 ইজিকেল টু 12 এতিয়া 3 স্কুৱেৰ কৰিছিলোঁ এতিয়া 4 স্কুৱেৰ কৰিম আমি 4 স্কুৱেৰ +4 ইজিকেল টু 4 স্কুৱেৰ মানে হৈছে 16 আৰু হৈছে 4 ইজিকেল টু আমি 20 পাই যাওঁ মানে এইটো শৃংখলাতে আগবাঢ়িছে তো আমি 4 স্কুৱেৰ কৰিছোঁ এতিয়া নেক্সটটো 5 স্কুৱেৰ হ'ব তো আমি 5 স্কুৱেৰ কৰি দিওঁ 5 স্কুৱেৰ +5 5 স্কুৱেৰ মানে হৈছে 25 আৰু +5 মানে হ'ব 30 তো ইয়াৰ নেক্সট সংখ্যাটো এই প্ৰশ্নবোধক স্থানত 30 বহিব আমি গম পালোঁ 30টো আছে অপশ্যন বি গতিকে সঠিক উত্তৰ হ'ব অপশ্যন বি 30 আই হোপ বুজি পালে কেনেকৈ হ'ল ইমান টান নাছিলে জাষ্ট বুজি পালে হ'ল একদম চিম্পল আছিলে নেক্সট প্ৰশ্ন ইয়াত দিছে ইফ লায়ন ইজ ৰিটেন লায়নৰ এইটো কোড দিয়া আছে তেতিয়াহ'লে চেম তেনেকৈ চৰি ইয়াত নাহিলে এইটো নিক মানে আমাক সুধিছে লায়নৰ কোড দিয়া হৈছে এইটো তো নিকৰ কোড কি হ'ব আমি প্ৰথমতে চাওঁ লায়নৰ পৰা এইটো কেনেকৈ হ'ল প্ৰথমতে তেনেকৈ লিখি লওঁ LION আৰু কোডটো দিয়া হৈছে ILNO তো আমি প্ৰথমতে চাব লাগিব এই লাইনৰ পৰা এই কোডটো কেনেকৈ হ'ল এতিয়া যদি ভালকৈ লক্ষ্য কৰে এইটো এনেকৈ ক্ৰছ কৰি দিছে এনেকৈ ক্ৰছ কৰি দিছে এই পজিশ্যনটো ইয়াত লৈ আহিছে এইটো ইয়াত লৈ গুচি গৈছে এই অ'টো ইয়াত লৈ গুচি গৈছে এনটো ইয়াত লৈ গুচি গৈছে তো তেনেকৈ আমি কোডটো পাই যাওঁ তো চেম তেনেকৈ নিকৰ লগত কৰি দিলেই হ'ল আমি নিকটো লিখি লওঁ লেটাৰ কোডিঙত এনেকুৱা নহয় যে আমি অকল পজিশ্যন দিয়ে কৰিব লাগিব বেলেগ বেলেগ পদ্ধতিটো দিব পাৰে তো নিক হয় তো আমি এতিয়া ইয়াত ক্ৰছ কৰি দিওঁ এইটো ইয়াত আহিব এইটো ইয়াত যাব এইটো ইয়াত আহিব এইটো ইয়াত যাব মানে আইটো প্ৰথম হ'ব পিছত হ'ব এন পিছত হ'ব কে পিছত হ'ব চি INKC INKC ক'ত আছে ইয়াত INCK এইটো নহয় IC নহয় INKC অপশ্যন চি গতিকে সঠিক উত্তৰ হ'ব অপশ্যন চি আপোনালোকে বুজি পালে কেনেকৈ কৰি দিছিলে প্ৰশ্নটো এনেকৈ ক্ৰছ কৰি দিলে হৈ যায় আই হোপ বুজি পালে তো আপোনালোকে পৰীক্ষাত আহিলে এনেকৈ কৰিব ট্ৰাই কৰিব হয়তো এনেকৈ ওলাই যাব নেক্সট প্ৰশ্ন এ ক্লক শ্ব'জ 9:15 ইফ দ্য মিৰৰ ইমেজ ইজ চিন হোৱাট উইল বি দ্য টাইম ঘড়ীত 9:15 দেখুৱায় যদি আমি আইনাত চাওঁ তেন্তে সময় কিমান হ'ব গতিকে মিৰৰ ইমেজত হয় আৰু মিৰৰ ইমেজৰ প্ৰশ্ন বহুত দেখা পোৱা যায় তো আপোনালোকে এটা শ্বৰ্ট ট্ৰিক্স মনত ৰাখিব এইটো এনেকুৱা প্ৰশ্ন আহিলে আপোনালোকে 2 ছেকেণ্ড কৰিব পাৰিব যদি মিৰৰ ইমেজ দিয়ে তেনেকৈ ঘড়ী যদি মিৰৰ ইমেজ দিয়ে সদায় যিটো টাইম দিয়া থাকিব ইয়াত 9:15 দিয়া আছে মানে আমি এই 9:15 মিৰৰ ইমেজটো ওলাব লাগে তো যিটো টাইম দিয়া থাকিব সেই টাইমটো 11 ঘণ্টা 60 মিনিট মানে 11.60 ইয়াৰ পৰা মাইনাছ কৰি দিব যিমান টাইম দিয়া থাকিব 15 দিয়া আছে ইয়াত দিয়া আছে 9 এইটো মাইনাছ কৰি দিব যিমান হ'ব উত্তৰ ওলাব মাইনাছ কৰি সিমান হ'ব ইয়াৰ এনচাৰ তো এইটো মনত ৰাখিব 11.60 তো ইয়াৰ পৰা 0 পৰা 5 নাযায় 10 হ'ব ইয়াত আনিলে তো ইয়াত হ'ব 5 ইয়াত 5 ইয়াত হ'ব চৰি ইয়াত 5 হ'ব 5 ইয়াত হ'ব 4
60 পৰা 15 গ'লে থাকে 45 আৰু ইয়াত থাকিব 11 11 পৰা 9 গ'লে থাকিব 2 মানে দুটা 45 মানে মিৰৰ ইমেজত যদি আমি 9টা 15ক চাওঁ তেতিয়া দুটা 45 দেখা পাম দুটা 45 ক'ত আছে অপশ্যন এ গতিকে সঠিক উত্তৰ হ'ব অপশ্যন এ 245 আৰু বুজি পালে কেনেকৈ হ'ল জাষ্ট মনত ৰাখিব 11.60 যিমান টাইম দিয়া থাকিব সিমান টাইমটো খালি মাইনাছ কৰি দিব ইমান টাইম মাইনাছ কৰি দিলে যিটো ওলাব সেইটো হ'ব সঠিক উত্তৰ ইমান টান নহয় একদম সিম্পল হয় নেক্সট প্ৰশ্ন শিক্ষাৰ্থীৰ শাৰীত ৰমেন বাওঁফালৰ পৰা 15তম আৰু সোঁফালৰ পৰা 10তম শাৰীটোত কিমানজন শিক্ষাৰ্থী আছে এইটো এটা সিটিং এৰেঞ্জমেণ্ট হয় এনেকুৱা প্ৰশ্ন আহে তো কৈছে এটা শিক্ষাৰ্থীৰ শাৰীত ৰমেন আমি ৰমেন এইটো লিখিছোঁ ৰমেন তো বাওঁফালৰ পৰা 15 নম্বৰ তো এনেকৈ এটা লাইন পাতি দিয়ক এটা লাইনত বহি আছে তো অবভিয়াছলি এইটো বাওঁফাল হ'ব তো বাওঁ এইটো সোঁফাল মই সোঁ বুলি লিখিছোঁ তো তেওঁ বাওঁফালৰ পৰা 15 নম্বৰত আছে মানে এইটো 1 নম্বৰ 2 নম্বৰ 3 4 5 6 7 8 9 10 11 12 13 14 15 এই নাম্বাৰটোত আছে তেওঁ বাওঁফালৰ পৰা 15ত আছে আৰু তেওঁ সোঁফালৰ পৰা 10 নম্বৰত আছে মানে সোঁফালৰ পৰা 10 নম্বৰ মানে 1 2 এইটো নহয় 1 2 3 4 5 6 7 8 9 10 মানে এই পজিশ্যনটো তেওঁতো এটা জেগাতে বহি আছে তো বাওঁফালৰ পৰা গণিলে তেওঁ 15 নম্বৰত আছে আৰু সোঁফালৰ পৰা গণিলে তেওঁ 10 নম্বৰত আছে এতিয়া সুধিছে শাৰীটোত কিমানজন শিক্ষাৰ্থী আছে তো আমি টোটেলখিনি গণি দিলে হ'ল 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 24টা মানুহ আছে তাত তো এনেকৈ গণাতকৈ আপোনালোকে কি কৰিব চাপ'জ ইয়াত 15 দিছে আৰু 10 দিছে মানে এটা শাৰীত বাওঁফালৰ পৰা 15 নম্বৰত আছে আৰু সোঁফালৰ পৰা 10 নম্বৰত আছে তো এই সংখ্যা দুটা প্লাছ কৰি দিব বেছি একো কৰিব নালাগে এনেকুৱা দিয়া থাকিলে 15 আৰু 10 দিয়া আছে 15 আৰু 10 প্লাছ কৰি 1 মাইনাছ কৰি দিব 25 হ'ব -1 -1 কৰিলে কিমান হ'ব 24 আৰু আমি গণি পেলাই 24 পাইছিলোঁ এতিয়া আপোনালোকে হয়তো ভাবিব পাৰে যে এক মাইনাছ কিয় কৰিম প্লাছ কৰাটো বুজিলোঁ মাইনাছ কিয় হ'ব আপোনালোকে ভালকৈ বুজিব চেষ্টা কৰিব তেওঁ বাওঁফালৰ পৰা 15 নম্বৰত আছিলে সোঁফালৰ পৰা তেওঁ 10 নম্বৰত আছিলে তেওঁতো একেটা পজিশ্যনতে আছে ন কিন্তু আমিতো দুবাৰ গণিলোঁ এবাৰ 15 নম্বৰ স্থানটো গণিলোঁ এবাৰ 10 নম্বৰ স্থানটো কৰিলোঁ মানে আমি একেটা পজিশ্যনকে দুবাৰ গণিলোঁ তো দুবাৰটো হ'ব নোৱাৰে তেওঁতো এটা জেগাতে বহি আছে তো সোঁফালৰ পৰা গণিতে এবাৰ গণিছোঁ 15 নম্বৰত আছে বাওঁফালৰ পৰা গণিতে গণিছোঁ তেওঁ 10 নম্বৰত আছে সৰি বাওঁফালৰ পৰা 15 নম্বৰত আছে সোঁফালৰ পৰা 10 নম্বৰত আছে মানে একেটা পজিশ্যনকে আমি দুবাৰ গণিছোঁ সেইকাৰণে 1 মাইনাছ এই দুটা সংখ্যা প্লাছ কৰি পেলাই 15 আৰু 10 দিয়া আছে প্লাছ কৰিলে 25 হ'ব -1 কৰি দিলে হৈ যাব 24 হৈ যাব গতিকে সঠিক উত্তৰ হ'ব অপশ্যন এ 24 আৰু বুজি পালে চিটিং এৰেঞ্জমেণ্ট সদায় 1 মাইনাছ কৰি দিব কাৰণ এটা পজিশ্যন দুবাৰ গণা হয় তো দুটাতো হ'ব নোৱাৰে এটা মানুহতো এটা জেগাতে বহি আছে বুজি পালে নেক্সট প্ৰশ্ন আৰু যদি আগৰ প্ৰশ্নত কোনোবা ডাউট থাকে কমেণ্ট কৰি দিব মই নেক্সট বহুত ভালকৈ তাৰ ওপৰত 10টামান কুৱেশ্যন আনি দিম এটা ভিডিঅ'ত বহুত ভালকৈ বুজাই দিম আৰু আই হোপ যিমানখিনি বুজাইছোঁ আপোনালোকে বুজি পাইছে ইমান টান নহয় নেক্সট 40 নম্বৰ দিছে এ বিতকৈ 5 বছৰ ডাঙৰ এ বিতকৈ 5 বছৰ ডাঙৰ আৰু বি চিতকৈ 3 বছৰ ডাঙৰ চিৰ বৰ্তমান বয়স 10 বছৰ চিৰ বয়স 10 বছৰ তেন্তে এৰ বয়স কিমান এইটো প্ৰশ্নটো সুধি চাগে অকণ ভয় লাগিছে অকণ টান লাগিছে বাট একদম চিম্পল খালি আপুনি প্ৰশ্নটো বুজি পালে হ'ল প্ৰশ্নটো বুজি পোৱাটো বহুত জৰুৰী তো প্ৰথমে চাওঁ আমাৰ যিটো চিৰ বয়সটো দিয়া আছে চিৰ বয়স দিয়া আছে সৰি মই ইয়াত লিখিছোঁ চিৰ বয়স দিয়া আছে বিচাৰিছোঁ চিৰ বয়স দিয়া আছে 10 বছৰ এইটো আমাক ডাইৰেক্ট কৈ দিছে আৰু দিছে বি চিতকৈ 3 বছৰ ডাঙৰ মানে বি ইজিকুৱেল টু চি 10 বছৰ আৰু বি তাতকৈ 3 বছৰ ডাঙৰ মানে 3 প্লাছ হ'ব মানে 13 হ'ব আমি পাই গ'লোঁ বিটো পাই গ'লোঁ বি বৰ্তমান 13 বছৰ বৰ আৰু কৈছে এ বিতকৈ 5 বছৰ ডাঙৰ এতিয়া আমি এ বিতকৈ তেওঁ 5 বছৰ ডাঙৰ মানে বি হৈছে 13 আৰু এ আৰু 5 বছৰ ডাঙৰ মানে 5 আৰু প্লাছ হ'ব মানে হ'ব 18 অপশ্যন বিত আছে 18 অপশ্যন হ'ব শুদ্ধ উত্তৰ বি বুজি পালে কেনেকৈ হ'ল যিহেতু চিৰ বয়স 10 বছৰ দিয়া আছে সেইকাৰণে আমি চিটো ডাইৰেক্ট পায়ে গৈছোঁ আৰু কৈছে বি চিতকৈ 3 বছৰ ডাঙৰ মানে বি চি হৈছে 10 বছৰ আৰু তাতকৈ 3 বছৰ ডাঙৰ বি মানে 3 প্লাছ হ'ব আৰু তো 13 হৈ গ'ল আৰু তাৰপিছত কৈছে যে এ বিতকৈ 5 বছৰ ডাঙৰ এতিয়া বি আমি 13 পাইছিলোঁ ইয়াত আৰু এ আৰু 5 বছৰ ডাঙৰ মানে 13 লগত আৰু 5 প্লাছ হ'ব মানে 18 হৈ যাব আপোনালোকে হয়তো বুজি পালে এইটো শ্বৰ্ট ট্ৰিক্স হয় একো সূত্ৰ ইউজ নকৰাকৈ বহুত কম সময়তে সঠিক উত্তৰ ওলাই যায় তো ইয়াত এনচাৰ 18 ওলাইছে শুদ্ধ উত্তৰ 18 হ'ব আই হোপ বুজি পালে এতিয়া আমি মেথছখিনি ছল্ভ কৰোঁ যিহেতু জিকে আৰু ৰিজনিং ছল্ভ কৰা হৈ গ'ল তো মেথছৰ ফালে আগবাঢ়িছোঁ মেথছৰ প্ৰথমটো প্ৰশ্ন অৰ্থাৎ 41 নম্বৰ প্ৰশ্ন ইয়াত দিছে LCM অফ 12 and 18 ইজ 12 আৰু 18 লঘুত্তম গুণিতক অৰ্থাৎ LCM কি হয় এইটো ওলাব লাগে আপোনালোকক মই MCM কেনেকৈ ওলাব লাগে মই শিকাইছিলোঁ আৰু হয়তো বহুতে জানে LCM কেনেকৈ ওলাব লাগে আজি মই দুটা নিয়ম দেখাই দিম
এটা শ্বৰ্ট ট্ৰিক আপোনালোকে যিটোত ভাল পায় সেইটোত ওলাবলৈ চেষ্টা কৰিব দুটা নিয়ম আছে তো মই দুটা নিয়ম আজি দেখাই দিম প্ৰথমটো দেখালোঁ যিটো চবেই জানে 12 এটা হৈছে 18 এনেকৈ দুটা সংখ্যা লিখিব তাৰপিছত চাব কোন দুটা সংখ্যাৰে এই দুটা সংখ্যাক হৰণ যায় যেনেকৈ 2 দি গৈ আছে 2 দি যাব ইয়াত 6 বাৰ ইয়াত যাব 9 বাৰ তাৰপিছত 3 দি গৈ আছে 3 দি যাব ইয়াত 2 বাৰ ইয়াত যাব 3 বাৰ আৰু নাযায় মেক্সিমাম দুটা নাম্বাৰত যাব লাগিব আৰুতো নাযায় তো এই চাইডৰখিনি পূৰণ কৰি দিয়ক এইকেইটা গোটেইকেইটা পূৰণ কৰি দিয়ক 2 3 গুণ হ'ব 6 6 2 গুণ হ'ব 12 3 12 গুণ হ'ব 36 অৰ্থাৎ 36 হ'ব ইয়াৰ এলচিএম 36 কৰিছে অপশ্যন বি হ'ব ইয়াৰ সঠিক উত্তৰ এইটো এটা নিয়ম হয় আৰু এটা নিয়ম আছে আপোনালোকে সেইটো জানি দিয়ক যিটো আপোনালোকে ইজি পায় নিজৰ মতে তেনেকৈ সলভ কৰিব চেষ্টা কৰিব সাপোজ ইয়াত 12 দিছে আৰু 18 দিছে 12টাক আমি কেনেকৈ লিখিব পাৰোঁ 2 স্কোয়াৰ ইনটু 3 2 স্কোয়াৰ মানে আছে 4 ইনটু 3 3 4 গুণ 12 মানে আমি এনেকৈ লিখিব পাৰোঁ আৰু আমি 18টো কেনেকৈ লিখিব পাৰোঁ 2 ইনটু 3 স্কোয়াৰ 3 স্কোয়াৰ মানে 9 9 দুগুণ 18 আমি এনেকৈ লিখিব পাৰোঁ এতিয়া এই দুটাত যিকেইটা স্কোয়াৰ লিখিছে যিকেইটা সংখ্যাৰ ওপৰত স্কোয়াৰ ৰুট আছে সেইকেইটা লৈ আহক মানে 2 স্কোয়াৰ আৰু পূৰণ হ'ব আৰু 3 স্কোয়াৰ এইকেইটা পূৰণ কৰি দিয়ক তেতিয়াহ'লে সঠিক উত্তৰ ওলাই যাব 2 স্কোয়াৰ মানে কিমান হয় 4 আৰু 3 স্কোয়াৰ মানে হৈছে 9 4 গুণ 36 তেনেকৈ ওলাব পাৰে এলচিএম বা তেনেকৈ এনেকৈ হৰণ কৰি ওলাব পাৰে আপোনালোকে যিটো সুবিধা পায় বা যিটো সহজ পায় সেইটো পদ্ধতিত কৰিলে হ'ল এনসাৰ আল্টিমেটলি একে ওলাব যদি শুদ্ধ ক্যালকুলেশন কৰে তেতিয়াহ'লে এনসাৰ কেতিয়াও ভুল নোলায় মেথছত অপশ্যন হ'ব বি 36 আই হোপ বুজি পালে নেক্সট প্ৰশ্ন ইয়াত দিছে এইটো প্ৰফিট আৰু লছৰ এটা প্ৰশ্ন যদি কোনো সামগ্ৰীৰ মূল্য 500 আৰু বিক্ৰয় মূল্য 600 এইটো ক্ৰয় মূল্য হ'ব ক্ৰয় মূল্য হৈছে 500 আৰু বিক্ৰয় মূল্য হৈছে 650 তেন্তে লাভৰ শতাংশ কিমান ইয়াৰ লাভৰ পাৰ্চেন্টেজটো সুধিছে তো প্ৰথমতে আমি লাভ কিমান হৈছে সেইটো ওলাব লাগিব আৰু আপোনালোকে হয়তো জানে প্ৰফিট কেনেকৈ ওলাব লাগে এটা বস্তু লাভ কেনেকৈ হৈছে আমি কেনেকৈ ওলাম বস্তুটো সেলিং প্ৰাইস এসপি মানে সেলিং প্ৰাইস এই সেলিং প্ৰাইসৰ পৰা আমি কষ্ট প্ৰাইসটো মাইনাস কৰি দিলে ওলাই যাব সেলিং প্ৰাইস মানে যেটো দামত বেচিছিলো আৰু কিনা দামৰ পৰা বেচা দামটো মাইনাস কৰিলে তো আমাৰ প্ৰফিট ওলাই যাব কিমান লাভ হ'ল তো আমাৰ ইয়াত সেলিং প্ৰাইস কিমান দিছিলে 650 আৰু আমি কিমান দি কিনিছিলো 500 টকা দি কিনিছিলো বস্তুটো তো 650 বা 500 গলে কিমান থাকিব 150 মানে আমাৰ 150 টকা প্ৰফিট হৈছে কিন্তু আমাক এই 150 টো খুদা নাই আমাক খুদিছে কিমান শতাংশ কিমান পাৰ্চেন্ট লাভ হৈছে এই পাৰ্চেন্টেজটো খুদিছে তাই পাৰ্চেন্টটো ওলাই দিও আপোনালোকে হয়তো পাৰ্চেন্ট কেনেকৈ ওলাব লাগে জানে আমাৰ 150 ওলাইছিলে মানে আমি 500 150 কিমান পাৰ্চেন্ট এটো ওলাব লাগে মানে 500 টকাত 150 টকা লাভ হৈছে তো 500 টকাত 150 টকা কিমান পাৰ্চেন্ট হয় তো তাৰ লগত আমি এটা 100 পূৰণ কৰি দিও ইয়াত দুটা শূন্য কেনসেল ওপৰত থাকিব 150 তলত থাকিব 5 দুটা শূন্য কেনসেল হৈ গ'ল 5 150 যাব 30 বাৰ মানে সঠিক উত্তৰ হ'ব অপশ্যন বি 30% আই হোপ বুজি পালে কেনেকৈ হ'ল এটো 30% কাটাকটি কৰি 30 ওলাইছে তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 30% আই হোপ বুজি পালে নেক্সট প্ৰশ্ন এটা আয়তক্ষেত্ৰৰ পৰিধি 40 সেন্টিমিটাৰ আৰু ইয়াৰ দৈৰ্ঘ্য 12 সেন্টিমিটাৰ ইয়াৰ প্ৰস্থ কিমান হ'ব অৰ্থাৎ পেৰিমিটাৰ খুদিছে অৰ্থাৎ আয়তক্ষেত্ৰ তো আপোনালোকে হয়তো ইয়াৰ সূত্ৰটো জানে যেটো পৰিধি হয় বা ইংলিছত হ'ব পেৰিমিটাৰ মই পেৰিমিটাৰ বুলি লিখিছো পেৰিমিটাৰৰ সূত্ৰটো আছিল 2 ইনটু লেন্থ প্লাস উইডথ মানে দীঘ আৰু প্ৰস্থ মই লেন্থ আৰু উইডথ বুলি ইংলিছতে দিছো লেন্থ মানে হৈছে দৈৰ্ঘ্য উইডথ মানে হৈছে প্ৰস্থ তো 2 ইনটু লেন্থ ইনটু উইডথ এটো হয় সূত্ৰ এই সূত্ৰটো মনত ৰাখিব তো পেৰিমিটাৰ আমাৰ কিমান দিয়া আছে 40 সেন্টিমিটাৰ মানে 40 সেন্টিমিটাৰ ইজ ইকুৱেল টু এটা 2 ইনটু লেন্থ কিমান দিছে 12 দৈৰ্ঘ্য 12 দিছে 12 তো আমি প্লাস ইয়াত প্লাস চিন আছে আৰু আমাক প্ৰস্থ ওলাব দিছে গতবে আমি প্ৰস্থটো নাজানো তো আমি w বুলি লিখি দিছো বা x বুলি লিখিব পাৰে একে কথা তাৰপিছত আমি যেটো আমি w টো ওলাব লাগে আমি w বুলি ধৰিছো তো আমি এটো সাইডত লৈ আহো এটো আমি ক্ৰস কৰি দিও মানে 12 প্লাস w আমাক w টো ওলাব লাগিব আৰু এটো ইফালে যাব ইফালে গলে 2 টো থাকিব ওপৰত আৰু 40 টো ইফালে গলে হৰণ হৈ যাব ইফালে পূৰণ হৈ আছে ইফালে হৰণ হৈ যাব এটো হয়তো আপোনালোকে জানে আৰু এতিয়া আমি 2 দি কাটি দিও 2 যাব এবাৰ 2 আৰু 2 যাব ইয়াত 20 বাৰ আই হোপ বুজি পালে কেনে কাটিলো 2/40 তো 2 ইয়াত এবাৰ যাব আৰু 2 40 যাব 20 বাৰ আই হোপ বুজি পালে মই এখিনি গুছাই লৈছো আপোনালোকে স্ক্ৰিনশ্বট মাৰি লওক বা লিখি লওক পাৰিলে তো মোক গুছাব লগিয়া হ'ব যেটো মোৰ ঠাইৰ প্ৰয়োজন হৈছে তো আমি এনেকৈ পাইছিলো মই লাইনটো আকৌ লিখি দিছো বুজিবৰ কাৰণে আমি এনেকৈ লিখিছো 12 প্লাস w আমি w বুলি ধৰিছিলো আৰু আছিল 2/40 ইয়াত যাব 2 এবাৰ ইয়াত যাব 2 20 বাৰ মানে 12 প্লাস w ইজ ইকুৱেল টু 20 আমি 20 লিখিব পাৰো একটো নিলিখিলে হৈ যায় তাই 20 বুলি লিখিব পাৰো এটা আমি ইয়াৰ পৰা w টো ওলাই দিও এতেকে w টো হ'ব
20 ইফালে থাকিব 12 ইফালে প্লাছ আছে বেলেগ হ'লে হ'ব মাইনাছ 20 পৰা 12 গ'লে কিমান থাকিব 8 আৰু বুজি পালে 8 এই 12 পৰা 20 পৰা 12 মাইনাছ কৰি দিওঁ ডাব্লিউটো আমি 8 পাই যাম মানে আমি ৱেটটো 8 পাই যাম 8 সেন্টিমিটাৰ হ'ব তো ইয়াৰ 8 সেন্টিমিটাৰ বুলি অপশ্যন বিত আছে গতিকে অপশ্যন বিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ আই হোপ বুজি পালে কেনেকৈ পালে খালি আপোনালোকে পেৰিমিটাৰ অৰ্থাৎ পৰিধিৰ এই সূত্ৰৰ মনত ৰাখিব পেৰিমিটাৰ ইজ ইকুৱেল টু 2 ইনটু দিক পূৰণ দিক যোগ প্ৰস্থ পূৰণ নহয় দিক যোগ প্ৰস্থ এল মানে হৈছে লেন্থ ডব্লিউ মানে হৈছে ৱেথ প্ৰস্থ বা দিক একে কথা আৰু ইনটু 2 হয় তেনেকৈ কৰি দিলে হৈ যায় পেৰিমিটাৰ আই হোপ বুজি পালে যদি বুজি পোৱা নাই ভিডিঅ'টো আকৌ ৰিভাইজ কৰিবলৈ চাই লওক নিশ্চয় বুজি পাব নেক্সট প্ৰশ্ন ইয়াত দিছে 5000 টকাৰ ওপৰত 5% বাৰ্ষিক হাৰত 2 বছৰৰ বাবে সৰল সুদ কিমান হ'ব ইয়াত সিম্পল ইণ্টাৰেষ্ট কৰিছে তো উঠিছে 5000 টকাত 5%ত 2 বছৰত কিমান টকা হ'ব তো মই আপোনালোকক শিকাইছিলোঁৱে যে এইটো সূত্ৰটো আছিলে PRT ডিভাইডেড বাই 100 এইটো মনত ৰাখিব তেতিয়া সিম্পল ইণ্টাৰেষ্টৰ অংক কেতিয়াও ভুল নহয় তো আমি এইটো সলভ কৰি দিওঁ আমি ইয়াতে কৰোঁ P মানে হৈছে প্ৰিন্সিপাল দিয়া আছে 5000 এইটো পাব পূৰণ টাইম লাগিব সূত্ৰটো আছিলে সূত্ৰটো মই সাইডত আৰু এনে মনত থাকিব বাৰু আপোনালোকৰ PRT ডিভাইডেড বাই 100 P মানে হৈছে প্ৰিন্সিপাল মানে হৈছে 5000 প্ৰিন্সিপাল দিয়া আছে পূৰণ R মানে হৈছে ৰেট অফ ইণ্টাৰেষ্ট মানে এইটো 5% 5 পূৰণ হ'ব পূৰণ T মানে টাইম মানে 2 বছৰ ডিভাইডেড বাই 100 হ'ব এই দুটা শূন্য কেনসেল থাকিব ওপৰত 50 পূৰণ 5 পূৰণ 2 এইকেইটা পূৰণ কৰি দিয়ক যিমান হ'ব ইমান হ'ব শুদ্ধ উত্তৰ 50 5 গুণ হৈছে 250 আৰু 2 গুণ হৈছে 500 মই ডাইৰেক্ট মুখে কৰি দিছোঁ আপোনালোকে কৰি চাব পাৰে আৰু মুখে কৰিলে আৰু ভাল সময় কম লাগিব এইকেইটা পূৰণ কৰিলে 500 হয় গতিকে 500 ইয়াৰ শুদ্ধ উত্তৰ আৰু 500টো ক'ত আছে অপশ্যন ডি গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 500 আই হোপ বুজি পালে কেনেকৈ হ'ল খালি এটা বস্তু মনত ৰাখিব লাগে PRT ডিভাইডেড বাই 100 এই বস্তুৰ মনত ৰাখিলে সিম্পল ইণ্টাৰেষ্ট অৰ্থাৎ সৰল সুদৰ অংক কেতিয়াও ভুল নহয় নেক্সট প্ৰশ্ন যদি a ইজ ইকুৱেল টু 4 আৰু b ইজ ইকুৱেল টু 6 হয় তেন্তে a স্কোয়াৰ মাইনাছ b স্কোয়াৰ কিমান হ'ব a ইজ ইকুৱেল টু 8 দিছে b ইজ ইকুৱেল টু 6 দিছে আৰু a স্কোয়াৰ মাইনাছ এইটো মাইনাছ হয় b স্কোয়াৰ ইয়াৰ মানটো কিমান হ'ব আমাক সুধিছে এগেইন একদম সিম্পল অংক হয় ইমান ভয় খাবলৈ একো নাইকিয়া তো আমাক ইয়াত দিয়া আছে a স্কোয়াৰ আমি ওলাব লাগে a স্কোয়াৰ মাইনাছ b স্কোয়াৰ তো এর কাৰণে দিয়া আছে কোড 8 মানে 8 স্কোয়াৰ হ'ব এইটো মাইনাছ বিৰ কাৰণে দিয়া আছে 6 মানে ইয়াত 6 স্কোয়াৰ হ'ব এটা 8 স্কোয়াৰ মানে হৈছে 64 আৰু 6 স্কোয়াৰ মানে হৈছে 36 এটা 64 পৰা 36 গুচি গ'লে কিমান থাকে আপোনালোকে কৰি চাব পাৰে এইটো হ'ব 28 46 পৰা 38 গ'লে সৰি 64 পৰা 36 গ'লে 28 থাকে আৰু বুজি পালে ইয়াত আমাৰ a স্কোয়াৰ মাইনাছ b স্কোয়াৰ দিছিলে তো এৰ মান হৈছে 8 আমি 8 স্কোয়াৰ কৰিছোঁ যেহেতু ইয়াত স্কোয়াৰ আছে মাইনাছ চিনটো আছে মাইনাছ কৰিব লাগে আমাক আৰু b কাৰণে 6 দিয়া আছিলে 6 স্কোয়াৰ তো 8 স্কোয়াৰ মানে 64 আৰু 6 স্কোয়াৰ মানে হৈছে 36 তো আমি এটা মানটো মাইনাছ কৰি দিছোঁ 28 ওলাইছে গতিকে কাৰেক্ট এনসাৰ হ'ব 28 অপশ্যন বিত আছে 28 গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 28 আই হোপ বুজি পালে অপশ্যন ডি টো 28 আছে একচুৱেলি এইটো টাইপিং মিষ্টেক হৈ গ'ল এইটো বেলেগ কিবা থাকিব লাগিছিল তো যি কি নহওক মুঠতে এনসাৰ 28 হ'ব আই হোপ বুজি পালে এতিয়া আমি ইংলিছ পাৰ্টটো সলভ কৰোঁ যেহেতু জিকে ৰিজনিং মেথছ সলভ কৰা হৈ গ'ল তো আমি ইংলিছৰ ফালে আগবাঢ়িছোঁ ইংলিছৰ প্ৰথমটো প্ৰশ্ন অৰ্থাৎ 46 নম্বৰ প্ৰশ্ন ইয়াত দিছে আইডেণ্টিফাই দ্য কাৰেক্ট স্পেল্ড ৱৰ্ড ইয়াত এটা সঠিক শব্দ আছে সেইটো বিচাৰি উলিয়াব লাগে বাকী তিনিটা ভুল দিয়া আছে তো মই আপোনালোকক প্ৰত্যেক ভিডিঅ'তে কৈ আহিছোঁ যদি এনেকুৱা কাৰেক্ট স্পেল শব্দ ওলাব লাগে তেতিয়া আপোনালোকে গোটেইখিনি নাচাব ডাইৰেক্ট শব্দটো লিখি দিব এতিয়া হয়তো আপোনালোকে অপশ্যন চাই গমেই পাইছে যে একোমোডেট শব্দটোৰ কাৰেক্ট শব্দটো ওলাব দিছে তো আপোনালোকে নিজে একোমোডেট শব্দটো লিখি দিয়ক কাৰণ যদি চাই তেতিয়া কনফিউজন লাগি যাব কাৰণ প্ৰায় একেই হয় এটা দুটা শব্দ এটা দুটা এলফাবেট চেঞ্জ কৰি দিয়া হৈছে ইয়াত তো সেইকাৰণে আপোনালোকে নিজে লিখি দিব তো একোমোডেট স্পেলিংটো আছিলে ACCOMM এইটো আছিলে একোমোডেটৰ একচুৱেলটো C থাকিব M থাকিব তো প্ৰথমটো চাওঁ এটা C আছে সেইটো কেনচেল তাৰপিছত C যিটো আছে সেইটো এটা C আছে এইটো কেনচেল 3টা M দিয়া আছে এইটো নহয় আৰু অপশ্যন ডি যিটো দিয়া আছে এইটো দুটা C দিছে ঠিকেই কিন্তু M এটা দিছে এইটো নহয় আৰু অপশ্যন বি চাওক ACCOMMODATE মানে সঠিক উত্তৰ অপশ্যন বি হ'ব সঠিক উত্তৰ এইটো শুদ্ধ আছে বাকী তিনিটা ভুল দিয়া আছে আই হোপ বুজি পালে কেনেকৈ কৰিব লাগিব পিছৰ প্ৰশ্ন দিছে চুজ দ্য কাৰেক্ট আৰ্টিকেল আই চ ডেছ এলিফেণ্ট ইন দ্য জু ইট ইজ AN দ্য নো আৰ্টিকেল বা একো বহাব নালাগে তো আপোনালোকে যদি ভালকৈ চাই আপোনালোকে হয়তো স্কুল লেভেলতে পঢ়ি আহিছে ভাৱেল কনচনেণ্ট তো ইয়াত যিটো দিছে এলিফেণ্ট ইয়াৰ প্ৰথম শব্দটো ই আছে এলিফেণ্ট তো ইটো এটা ভাৱেল হয় 5টা ভাৱেল আছে
AEIOU এই পাঁচটা ভাৱেল এই পাঁচটাৰ আগত সদায় এন বহে আপোনালোকে হয়তো জানে তো যিটো এলিফেণ্ট আছে ই এটা ভাৱেল হয় মানে হ'ব আই চ এন এলিফেণ্ট এ নহয় ইয়াত এ নহয় দাও নহয় ইয়াত হ'ব এ ইয়াত এন হ'ব আই চ এন এলিফেণ্ট ইন দ্য জু ভাৱেলৰ আগত সদায় এন বহে আই হোপ আপোনালোকে জানে এইটো নেক্সট প্ৰশ্ন আইডেণ্টিফাই দ্য কাৰেক্ট পেচিভ ভইচ চেণ্টেন্স দ্য টিচাৰ ৰোট এ লেটাৰ এইটো এক্টিভত দি আছে আমি পেচিভটো কৰিব লাগে পেচিভটো কি হ'ব তো আপোনালোকে হয়তো জানেই যে যিটো ভইচত যিটো অবজেক্ট থাকে সেইটো ছাবজেক্ট হৈ যায় তো এ লেটাৰটো প্ৰথমত আহিব আৰু গোটেইকেইটা অপশ্যনত এ লেটাৰ বুলিয়ে আছে তো এ লেটাৰ হৈ যাব আমাৰ ছাবজেক্ট আগতে অবজেক্ট আছিলে এতিয়া ছাবজেক্ট হৈ যাব এ লেটাৰ তাৰপিছত আমি ভাৰ্বটো চাব লাগিব এতিয়া ভাৰ্বটো আছে পাষ্ট টেন্সত ৰোড বুলি আছে ৰোড মানে পাষ্ট টেন্স আছে তো আমি পেচিভটো পাষ্ট টেন্সতে কৰিব লাগিব পাষ্ট টেন্স মানে কি হ'ব ৱাজ ৰিটেন হ'ব পাষ্ট পাৰ্টিচিপল হৈ যায় সৰি মইতো ৱাজ ৰিটেন এ লেটাৰ ৱাজ ৰিটেন তাৰপিছত এটা বাই বহে আপোনালোকে জানে বাইটো বহিবই বাই দ্য টিচাৰ পিছত ইয়াৰ ছাবজেক্টটো ইয়াত গৈ অবজেক্ট হৈ যাব দ্য টিচাৰ মানে এইটো হ'ব শুদ্ধ উত্তৰ এ লেটাৰ ৱাজ ৰিটেন বাই দ্য টিচাৰ এইটো ক'ত আছে অপশ্যন বিত আছে এ লেটাৰ ৱাজ ৰিটেন বাই দ্য টিচাৰ অপশ্যন বি হ'ব ইয়াৰ কাৰেক্ট এনচাৰ আৰু বুজি পালে ভইচ চেঞ্জৰ হয় আপোনালোকৰ যদি ভইচ চেঞ্জৰ ওপৰত ভিডিঅ' লাগে কমেণ্ট কৰি দিব মই প্ৰত্যেক ভিডিঅ'তে কওঁ যে কোনোবা টপিকৰ ওপৰত যদি কনফিউজন আছে সেইটো কমেণ্ট কৰি দিব মই তাৰ ওপৰত গোটেই ডেস্কটপ একদম সম্পূৰ্ণ বুজাকৈ মই ভিডিঅ' লৈ আনিম তো আপোনালোকে কমেণ্ট কৰিলে মই বুজি পাম যে আপোনালোকৰ কনফিউজন আছে নহ'লে মই কনফিউজন নাই বুলিয়ে ধৰি থ'ম সেইকাৰণে কমেণ্ট কৰিব আৰু মই আনিবলৈ সম্পূৰ্ণ চেষ্টা কৰিম আই হোপ বুজি পালে এইটো কেনেকৈ হ'ল নেক্সট প্ৰশ্নটো দিছে ফিল ইন দ্য ব্লেংক উইথ দ্য কাৰেক্ট ভাৰ্ব শ্বি ডিজ এ লেটাৰ ৱেন আই এৰাইভ আপোনালোকক মই আগতো কৈছোঁ বা এতিয়াও কওঁ যদি টেন্সৰ ওপৰত সম্পূৰ্ণ কনচেপ্ট ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰক মই সোনকালে আনিবলৈ চেষ্টা কৰিম যিটো পৰীক্ষা আৰু বেছি দিন নাইকিয়া আৰু আপোনালোকে আছাম পুলিচৰ যিটো ABUB এক্সাম ABUB যিটো কনষ্টেবলৰ এক্সাম তাত আপোনালোকে টেন্সৰ ওপৰত এটা ভিডিঅ' পাবই এটা কুৱেশ্যন পাবই টেন্সৰ ওপৰত এটা প্ৰশ্ন থাকিবই এইটো 100% চিয়'ৰ আগতো আহিছে আৰু আগলৈও আহি থাকিব আৰু আপোনালোকে পৰীক্ষা দিয়াৰ সময়তে গম পাব আহে নে নাই তো 100% চিয়'ৰ এটা প্ৰশ্ন আহিব এটা বা দুটা তো আপোনালোকৰ যদি টেন্সৰ ওপৰত সম্পূৰ্ণ কনচেপ্ট ক্লাছ লাগে তেতিয়াহ'লে কমেণ্ট কৰি জনাই দিব মই আনিবলৈ সম্পূৰ্ণ চেষ্টা কৰিম গতিকে আজি আমি এইটো প্ৰশ্ন ছল্ভ কৰোঁ এইটো দিছে শ্বি ডিজ এ লেটাৰ ৱেন আই এৰাইভ তো এইটো এটা কামৰ আগত যদি আৰু এটা কাম সম্পূৰ্ণ হয় তো তেনেকুৱা ধৰণৰ অৰ্থ বুজাবৰ কাৰণে আমি পাষ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰোঁ আৰু পাষ্ট কণ্টিনিউৱাছ টেন্সৰ ফৰ্মুলাটো আছিলে ছাবজেক্ট প্লাছ ৱাজ ৱেৰ প্লাছ ভাৰ প্লাছ ING প্লাছ অবজেক্ট এইকেইটা হৈছিলে এইটো আছিলে পাষ্ট কণ্টিনিউৱাছ টেন্সৰ ফৰ্মুলা তো আমি এতিয়া বহাই দিওঁ এতিয়া চিৰ লগততো সদায় ৱাজে বহিব ইয়াতে ছাবজেক্টটো চি দিয়া আছে চিৰ লগত ৱাজ হ'ব মানে চি ৱাজ তাৰপিছত আমাৰ ভাৰ্ব হ'ব এই ভাৰ্বটো বহাব লাগিব ভাৰ্বটো ইয়াত অপশ্যন চাওক ৰোড দি আছে ৰাইটছ দি আছে ৱাজ ৰাইটিং মানে ইয়াত ৰাইটটো হৈছে ভাৰ্ব আমি এইটো গম পালোঁ ৰাইটটো ভাৰ্ব হয় তো ভাৰ্বৰ লগত ING হ'ব মানে কি হ'ব ৰাইটিং তো ৱাজ ৰাইটিং হ'ব বুজি পালে কেনেকৈ হ'ল এইটো ফৰ্মুলাটো মনত ৰাখিলে খালি বহাই দিলে হ'ল তো আপোনালোকে যদি ফৰ্মুলাখিনি নাজানে তেতিয়া অকণ প্ৰব্লেম হ'ব তো সেইটো কাৰণে আপোনালোকে কমেণ্ট কৰিব মই সম্পূৰ্ণ ভিডিঅ' আনিবলৈ চেষ্টা কৰিম তো এইটো আমি কি গম পালোঁ এইটো ৱাজ ৰাইটিং হ'ব অৰ্থাৎ শ্বি ৱাজ ৰাইটিং এ লেটাৰ ৱেন আই এৰাইভড অপশ্যন চি হ'ব ইয়াৰ কাৰেক্ট এনচাৰ আই হোপ বুজি পালে নেক্সট প্ৰশ্ন চুজ দ্য এণ্টনিম অফ ডিট্ৰিমেণ্টেল ইয়াত এটা শব্দ দিছে ডিট্ৰিমেণ্টেল বুলি এইটো এণ্টনিম অৰ্থাৎ আমি বিপৰীত শব্দ ওলাব লাগে তো ডিট্ৰিমেণ্টেলৰ প্ৰথমতে আমি অসমীয়া অৰ্থটো বুজি পাব লাগিব ডিট্ৰিমেণ্টেল মানে হৈছে ক্ষতিকাৰক অসমীয়াৰ ইয়াৰ অৰ্থটো হৈছে ক্ষতিকাৰক আৰু অপশ্যন দিছে বেনিফিচিয়েল দিছে বেনিফিচিয়েলৰ অৰ্থ হৈছে উপকাৰী আপোনালোকে হয়তো জানে বেনিফিচিয়েল উপকাৰী যিটো ডেঞ্জাৰাছ দিছে এইটোতো জানে অভিয়াছলি বিপদজনক এইটো হৈছে বিপদজনক যিটো হাৰ্মফুল দিছে সেইটো মানে হৈছে ক্ষতিকাৰক হাৰ্মফুল ক্ষতিকাৰক আৰু যিটো আনহেল্ডি দিছে এইটো কোৱাৰ প্ৰয়োজন নাই অস্বাস্থ্যকৰ হয় তো আমাক এণ্টনিম দিছে মানে আমাৰ ক্ষতিকাৰক অৰ্থাৎ ডিট্ৰিমেণ্টেল ক্ষতিকাৰকৰ এণ্টনিম মানে বিপৰীত শব্দ মানে কি হ'ব অপশ্যন অভিয়াছলি এ হ'ব উপকাৰী এইটো ক্ষতিকাৰক হয় এইটো মানে অপকাৰী আৰু ইয়াৰ বিপৰীত শব্দটো উপকাৰী হ'ব মানে বেনিফিচিয়েল হ'ব অপশ্যন এ হ'ব ইয়াৰ শুদ্ধ উত্তৰ আই হোপ বুজি পালে আৰু লগতে এই শব্দৰ মিনিংখিনি মনত ৰাখিব হয়তো ইয়াৰ পৰা এটা দি দিব পাৰে তেনেকুৱা ধৰণৰ প্ৰশ্নবিলাকে দেখা যায় তো আই হোপ বুজি পালে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বেনিফিচিয়েল আই হোপ বুজি পালে আৰু যোৱা ভিডিঅ'ত মই আপোনালোকৰ বাবে এটা প্ৰশ্ন দিছিলোঁ যে হু ইজ ন'ন এজ লুইত কোঁৱৰ নামেৰে কাক জনা যায় অপশ্যন দিয়া হৈছিল ভূপেন হাজৰিকা
জুবিন গাৰ্গ, ৰুদ্ৰ বৰুৱা নে জ্যোতিপ্ৰসাদ আগৰৱালা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰুদ্ৰ বৰুৱা। ৰুদ্ৰ বৰুৱাক লুইত কোঁৱৰ হিচাপে জনা যায়। আৰু ইয়াৰ শুদ্ধ উত্তৰ দিয়া প্ৰথম 10গৰাকীৰ নাম হৈছে গণেশ তান্ত্ৰী 9762, সুৰজিৎ চৌহান 908, ভেলেজাৰ্ছ ভয়, উত্তম বৰা, ধৰিত্ৰী হাজৰিকা 5258, লক্ষ্য চেতিয়া 1956, জোনালী দেও, পংকজ বিশ্বাস 8538, ধুনু লস্কৰ আৰু জিন্তু দলে। এই 10গৰাকীয়ে প্ৰথম শুদ্ধ উত্তৰ দিছিলে। আৰু আপোনালোকৰ আজিৰ ভিডিঅ'ৰ প্ৰশ্নটো হৈছে হু ফাউণ্ডেড দ্য আছাম মহিলা সমিতি। অসম মহিলা সমিতি কোনে গঠন কৰিছিল? অপশ্যন দিয়া হৈছে কনকলতা বৰুৱা, চন্দ্ৰপ্ৰভা শইকীয়ানী, পদ্মশ্ৰী ইন্দিৰা মিৰি নে নলিনীবালা দেৱী। ইয়াৰ সঠিক উত্তৰটো কি হ'ব আপোনালোকে কমেণ্ট কৰি কমেণ্ট বক্সত জনাব। শুদ্ধ উত্তৰ দিয়া প্ৰথম 10গৰাকীৰ নাম মই আজিৰ নিচিনা অহা ভিডিঅ'ত ঘোষণা কৰি দিম। আৰু লগতে যদি আপোনালোকৰ আজিৰ ভিডিঅ'ৰ সম্পূৰ্ণ PDF-টো লাগে মই ডেছক্ৰিপশ্যনত টেলিগ্ৰাম চেনেলৰ লিংকটো দি দিম। তাতে জইন হৈ আপোনালোকে ফ্ৰী PDF লাভ কৰিব পাৰিব। গতিকে সোনকালে গৈ জইন হৈ PDF-টো লৈ লওক, কাৰণ পৰীক্ষাৰ আৰু বেছি দেৰি নাইকিয়া। আৰু আজিৰ কাৰণে ইমানখিনি আছিলে। যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গতিকে লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।